নমস্কাৰ এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দৰবাৰ বিশেষ দৰবাৰ এই কাৰণেই যে অসম কন্যা ইতিমধ্যে আমি সকলোৱে জানো যে আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰ লাভলীনা বৰগোহাঁই ইতিমধ্যে ৰোমত প্ৰশিক্ষণ আছিল। ৰোমৰ পৰা ইতিমধ্যে তেওঁ টকিঅ' অভিমুখে ৰাওনা হৈছে। আজি সমগ্ৰ অসম নিনাদ্য হৈছে গুড লাক লাভলীনাৰে। আজি আমাৰ বিশেষ অনুষ্ঠান গুড লাক লাভলীনা। Best of luck, ধন্যবাদ। It's boxing. Hey, Best of luck, গ্ৰেটেষ্ট শ্ব' অন দ্য আৰ্থ অলিম্পিকক কোৱা হয়। এই অলিম্পিক এইবাৰ 2020 চনৰ অলিম্পিক ক'ভিডৰ কাৰণে এইবাৰ 2021 চনত হ'বলৈ গৈ আছে। এতিয়াও তাত বিভিন্ন সমস্যাৰ অন্ত পৰা নাই, তাৰ মাজতো কিন্তু অলিম্পিক হ'বলৈ গৈ আছে। আৰু সেই অলিম্পিকত এইবাৰ যুঁজ দিব 69 কিলো শাখাত অসম কন্যা লাভলীনা বৰগোহাঁই। আৰু এই লাভলীনা বৰগোহাঁইলৈ ইতিমধ্যে গভীৰ প্ৰত্যাহাৰ সৃষ্টি হৈছে। আৰু এই অলিম্পিকৰ সম্ভাৱ্য মেডেল প্ৰত্যাশীসকলৰ ভিতৰত লাভলীনাৰ নাম প্ৰথমতে উচ্চাৰণ কৰা হৈছে। আজি আমি লাভলীনাৰ বিষয়ে আমি কথা পাতিম। আমাৰ সৈতে ষ্টুডিঅ'ত আছে সুবোধ মল্ল বৰুৱা, তেখেত ভাৰতীয় ক্ৰীড়া সাংবাদিক সংস্থাৰ তেখেত হৈছে সভাপতি, ফেডাৰেশ্যনৰ সভাপতি। আমাৰ সৈতে আছে এলব্ৰিজ আলী হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰণবিদ। আমাৰ সৈতে আছে কল্পনা চৌধুৰী, প্ৰাক্তন বক্সিং চেম্পিয়ন, ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ, তেওঁ ব্ৰঞ্জ মেডেলিষ্ট। আমাৰ সৈতে আছে অংকুচিতা বড়ো, তেওঁ প্ৰাক্তন তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকজয়ী। আমাৰ সৈতে থাকিব আছে পোনপটীয়া সম্প্ৰচাৰ হেমন্ত কলিতা, বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ, তেওঁ হৈছে সাধাৰণ সম্পাদক। আৰু আমি গোলাঘাটলৈ যাম, গোলাঘাটত তেওঁৰ পিতৃ মাতৃ সকলো আমাৰ সৈতে থাকিব। আৰু আমাৰ সৈতে থাকিব লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ, তেখেত হৈছে সাধাৰণ সম্পাদক। মই পোনে হেমন্ত কলিতাৰ ওচৰলৈ গৈছোঁ। হেমন্ত কলিতাৰ পৰা মই জানিব বিচাৰিম এই যিটো প্ৰস্তুতি অলিম্পিকলৈ যিটো লাভলীনাৰ যাত্ৰা, এই যাত্ৰাপথত এইখিনি ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত হেমন্ত কলিতাৰ যথেষ্টখিনি তেওঁলোকৰ ভূমিকা নিখনে ইতিবাচক যথেষ্ট সদৰ্থক ভূমিকা আছিলে। মই হেমন্ত কলিতাৰ পৰা জানিব বিচাৰিম লাভলীনাৰ যাত্ৰাৰ সন্দৰ্ভত, লাভলীনাৰ সৃষ্টি কৰা প্ৰত্যাহাৰ সন্দৰ্ভত ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ কি তেওঁলোকৰ বক্তব্য, কেনেদৰে কি বুলি ভাবিছে লাভলীনাৰ সম্ভাৱনা লৈ? হয় পৰণদা, লাভলীনাৰ ওপৰত ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ অত্যন্ত আশা আছে। লাভলীনাই অলিম্পিকৰ 9জনীয়া টীম, আমাৰ ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ আণ্ডাৰৰ 9জনীয়া টীম আমি অলিম্পিকলৈ পঠাইছোঁ। এই 9জনীয়া টীমৰ ভিতৰত আমাৰ 5-6 গৰাকী বক্সাৰৰ ওপৰত আমাৰ অত্যন্ত আশা আছে। তাৰ ভিতৰত অন্যতম হৈছে লাভলীনা বৰগোহাঁই, অসম কন্যা, আৰু অসমৰ প্ৰথম অলিম্পিক কোৱালিফায়াৰ লাভলীনা, মহিলা অলিম্পিক কোৱালিফায়াৰ, বক্সিঙৰ বুলি নহয়, মহিলা হিচাপে প্ৰথম কোৱালিফাই কৰিছে লাভলীনাই। আৰু লাভলীনাৰ ৱেইটত আমি অত্যন্ত আশাৰে বাট চাই আছোঁ যে লাভলীনাই নিশ্চয়কৈ এইবাৰ আমাৰ কাৰণে পদক আনিব, অলিম্পিকৰ পদক পাব লাভলীনাই। আৰু বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই আৰম্ভণিৰ পৰাই, কিন্তু মাজতে প্ৰায় 3 মাহ আমি ক'ভিডৰ কাৰণে আপোনালোক এটাই জানে যে বক্সাৰৰ প্ৰেক্টিছৰ ক্ষেত্ৰত আমাৰ কিছু অসুবিধা হৈছিলে। স্পাইৰিং পাৰ্টনাৰ এলাউ কৰা নাছিলে 3-4 মাহ আগত। তাৰপিছত আমি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই গোটেই টীমটো আমি ইটালীলৈ পঠালোঁ আজি প্ৰায় এমাহ 10 দিন আগত। তো ইটালীত গৈ আৰু 10-12খন কাণ্ট্ৰি আহিছে, আমাৰ অলিম্পিক কোৱালিফাই কাণ্ট্ৰি, অলিম্পিক মেডেলিষ্ট আছে তাহাঁতৰ লগত। আৰু এই ক্ষেত্ৰত আমি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ সহযোগত ইয়াৰ পৰাও আমি প্ৰত্যেকটা বক্সাৰৰ এগেইনষ্টত, আমাৰ 9জনীয়া কোৱালিফাইড বক্সাৰৰ এগেইনষ্টত আমি 38 টীম আমি পঠাইছিলোঁ ইণ্ডিয়াৰ পৰা। আৰু তাৰ লগতে প্ৰত্যেকটা বক্সাৰৰ নিজৰ নিজৰ স্পাইৰিং পাৰ্টনাৰ আমি ইণ্ডিয়াৰ পৰাও পঠাইছিলোঁ। আৰু তাত ইটালীতো 10-12খন কাণ্ট্ৰি আহিছে, তাতো ট্ৰেইনিং কম্পিটিশ্যনৰ নিচিনা হৈছে তাত। তো একেদিনত আমাৰ বক্সিং খেলুৱৈসকল অত্যন্ত ভাল এটা পাৰফৰ্মেঞ্চত আছে। আৰু তেওঁলোকে সদ্যহতে এই ক'ভিডৰ এই মহামাৰীটোৰ পৰা ছেফ জেগাত তেওঁলোকে আছিলে। আৰু তাৰ পৰা বাহিৰে তেওঁলোকে টকিঅ'লৈ আজি ৰাওনা হৈছে। আৰু এই ক্ষেত্ৰত বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰ আটায়ে গভীৰ যি লাগে বক্সাৰক, আমি একদম চিম্পল ভাষাত ক'ব গ'লে
বক্সাৰসকলে যি বিচাৰিছে অলিম্পিক প্ৰিপাৰেশ্যনৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বক্সিং ফেডাৰেশ্যনে গোটেইখিনি বস্তু আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি তেওঁলোকক যোগান ধৰিছোঁ আৰু অত্যন্ত আশাৰে বাট চাই আছোঁ যে আগন্তুক অলিম্পিকত বহুত ভাল ফল আনিব বিশেষকৈ লাভলীনা মেৰী কম বিকাশ কিষাণ এনেকৈ যিমানখিনি বক্সাৰ গৈছে তাৰ ভিতৰত অন্যতম আছে লাভলীনা নিঃসন্দেহে অন্যতম এবাৰ পদক প্ৰত্যাশী হৈছে লাভলীনা বৰগোহাঁই মই PCR টিমক অনুৰোধ কৰিম যাতে লাভলীনাৰ ফুটেজখিনি আমি যাতে দেখুৱাই থাকোঁ আমাৰ উইণ্ডত আমি দেখুৱাই থাকিব পাৰোঁ মই লক্ষ্য কৰোঁ আছে অসম অলিম্পিক সাধাৰণ সম্পাদক লক্ষ্য কৰোঁ লাভলীনাক লৈ আমি কিমান আশাবাদী কিমান আজিও আমি দেখিবলৈ পাইছোঁ অসম অলিম্পিক সন্থাই লাভলীনাৰ কাৰণে এটা অনুষ্ঠানৰ আয়োজন কৰিছিলে য'ত আমাৰ ৰাজ্যখনৰ ভালে সংখ্যক আগশাৰীৰ খেলুৱৈ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিলে কিমান আশাবাদী লাভলীনাক লৈ অত্যন্ত গৌৰৱৰ দিন বা গৌৰৱৰ মুহূৰ্ত এইকাৰণেই যে আমি সকলো খেলুৱৈ খেলোঁ আৰু খেলুৱৈৰ যিটো মনৰ স্পৃহা বা প্ৰত্যেকগৰাকী ক্ৰীড়ামোদীৰ যিটো মনৰ আশা যে মোৰ মনৰ যিগৰাকী ভালপোৱা ক্ৰীড়াবিদ বা যিগৰাকী ক্ৰীড়াবিদৰ সকলোতকৈ প্ৰিয় খেল সেই খেলবিধক লৈ যাতে অলিম্পিকলৈ যাব পৰা যায় মেডেল পোৱা নোপোৱাটো সেইটো এটা শেষৰ পৰ্যায়ৰ কথা কিন্তু অলিম্পিকত অংশগ্ৰহণ কৰাটোৱে হৈছে এটা গৌৰৱৰ বিষয় কাৰণ অলিম্পিক ইটছেল্ফ ইজ এ মুভমেণ্ট আমি অলিম্পিকৰ যিটো গোটেই সমগ্ৰ ধাৰণা যিটো আপুনি পৰণদা যিটো সম্ভাৱনাৰ কথা কৈছে এই মুহূৰ্তৰ সম্ভাৱনাটো সন্মুখত ৰাখি আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ কাৰণে গৌৰৱৰ বিষয় এটাই যে ইয়াৰ আগত আমাৰ দীপাংকৰ জয়ন্ত আমাৰ শিৱ থাপা আমাক তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিছিলে যে অসমৰ গামোচাখন লৈ তেওঁলোকে যেতিয়া গেমছ ভিলেজত গৈছিলে কাৰণ অলিম্পিকে গোটেই পৃথিৱীক একত্ৰিত কৰে এই গোটেই প্ৰতিযোগিতাখনৰ সময়ত আমাৰ ভূপেন দাই কোৱাৰ দৰে ভূপেন হাজৰিকাই কৈছিলে পৃথিৱীৰ ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ পৃথিৱীৰ কেতিয়াবা যুদ্ধৰ দাৰামাত লিপ্ত দুখন দেশেও অলিম্পিকলৈ একেলগে আহে গতিকে লাভলীনা বৰগোহাঁয়ে আমাক অসমক প্ৰতিনিধিত্ব কৰি এই ক্ৰীড়াৰ যি এক মহোৎসৱ পৃথিৱীৰ সৰ্বোচ্চ ক্ৰীড়াৰ মহোৎসৱ তাত অংশগ্ৰহণ কৰিছে এইটো সকলোতকৈ ডাঙৰ কথা আৰু এই মুহূৰ্তত আমি আশা সকলোৰে আছে যে গ'ল্ড মেডেল লাভলীনা গ' ফৰ গ'ল্ড এইটো চবৰে আশা কিন্তু এই মুহূৰ্তত মোৰ এটা ব্যক্তিগত অনুৰোধ থাকিব এগৰাকী ক্ৰীড়া সংগঠক হিচাপে উই শুডন্ট পুট হাৰ ইনটু ছ' মাছ অফ প্ৰেছাৰ যে তুমি মেডেল আনিবই লাগিব ডাঙৰ কথাটো হ'ল আমি হিমাক আমি এই মুহূৰ্তত লাভলীনাক ক'ব লাগিব যে ইউ গিভ ইয়'ৰ বেষ্ট তুমি সৰ্বোচ্চ উজাৰি দিয়া কি পোৱা সেইটো পিছত সৰ্বোচ্চ উজাৰি খেলা আৰু সৰ্বোচ্চ যেতিয়া উজাৰি খেলিব আমাৰ আশাও পূৰণ হ'ব ঠিক আছে আমাৰ সকলোৰে এইটোৱে আশা যে সৰ্বোচ্চ উজাৰি তেওঁ খেলক আমাৰ এটা যে অংকুচিতা বড়ো আৰু অংকুচিতাও ইতিমধ্যে মই কৈছোঁ যে অংকুচিতা বড়ো ইতিমধ্যে ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ গ'ল্ড মেডেলিষ্ট অংকুচিতা আজি এই মুহূৰ্তত অলিম্পিকলৈ গৈছে লাভলীনা কিমান আশা তোমাৰ মনত তেওঁ লাভলীনাৰ প্ৰতি কি শুভেচ্ছা আছে কি ক'ব বিচাৰিম একচুৱেলি মই লাভলীনাক ফাৰ্ষ্ট লগ পাইছিলোঁ 2016-15 এনেকুৱাত লগ পাইছিলোঁ কাৰণ তেতিয়া মানে লাভলীনা মই সৰু সজাত ট্ৰেইনিং কৰি আছিলোঁ তেতিয়া মানে লাভলীনা বা চায়ত আছিলে কিন্তু মানে ছানডে ছেটাৰডে মোৰ লগত ট্ৰেইনিং কৰিবৰ কাৰণে তাত গৈছিলে মানে মোৰ পাৰফৰ্মেঞ্চ বা মই তেতিয়া ইউথ লেভেলত আছিলোঁ তো মোৰ পাৰফৰ্মেঞ্চটো আপ হ'বৰ কাৰণে আৰু লাভলীনা বাৰু মানে ট্ৰেইনিং পাৰ্টনাৰৰ কাৰণে আমি দুজনে একেলগে মানে ছেটাৰডে আৰু ছানডে এনেকুৱা ট্ৰেইনিং কৰিছিলোঁ তাৰপিছততো বহুত দিন হ'ল লগ নাপালোঁ আৰু ময়ো পিছত কেম্পত গুচি গ'লোঁ কাৰণ লাভলীনা বা ছিনিয়ৰত আছিলোঁ মই ইউথত আছিলোঁ তেতিয়া তাৰপিছত আকৌ মই যেতিয়া ইউথৰ পৰা আকৌ ছিনিয়ৰত যেতিয়া আহিলোঁ তেতিয়া 2019ত আকৌ লগ পালোঁ মানে তেতিয়া তাতে দিল্লীত আছিলোঁ আমি একেলগে 1 বছৰ থাকিলোঁ মানে মানে এটা বক্সাৰ হিচাপে বা আমাৰ অসমৰ মানে হেৰি হিচাপে মোক নিজৰ ভণ্টি আমি একে ৱেটৰ থাকিলেও মানে মোৰ নিজৰ ভণ্টি হিচাপে মোক বহুতখিনি মানে হেৰি মানে টেকনিক্সবিলাক কয় যে কেনেকৈ খেলিব লাগে অপনেণ্টৰ লগত আৰু মানে কেনেকৈ থাকিব লাগে মানে মানুহৰ লগত মিলি চব মানে সকলো কোচৰ লগত কেনেকৈ ধৰি থাকিব লাগে সেইবিলাকো মানে মোক বহুত মানে ধুনীয়াকৈ শিকাইছিলে চ' মই এটাই মানে আগৰ পৰাই যেতিয়া কোৱালিফাই হৈছিল জুনিয়ৰখনৰ পৰা মই ভাবোঁ কি লাভলীনা বা গৈ গ'ল্ড মেডেল যাতে আমাৰ ইণ্ডিয়াৰ কাৰণে এনেই মই যিটো অংকুচিতা আছে অংকুচিতা যিটো ৱৰ্ল্ড চেম্পিয়ন অংকুচিতাক লৈ আমাৰ অসমবাসীৰ যথেষ্ট প্ৰত্যাশা আছে এইবাৰ অলিম্পিকৰ দৌৰত অংকুচিতা নাছিল নেকি বা কিবা অসুবিধাৰ কাৰণে বাদ পৰিছিল হয় মই একচুৱেলি 64 আছিলে মোৰ ৱেটটো আৰু 64 ৱেটটো অলিম্পিকত নাথাকে নাই সেইকাৰণে মানে মই হেৰি মানে নকৰিলোঁ সেইটো কাৰণ এতিয়া মই নেক্সট 2024ৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু এতিয়া মই নেক্সট এতিয়া অলিম্পিক ৱেটত আহিছোঁ চ' সেইটোৰ কাৰণে এতিয়া হাৰ্ড ৱৰ্ক কৰি আছোঁ আচ্ছা আমাৰ সৈতে আছে কল্পনা চৌধুৰী আমাৰ যিসকল মহিলা বক্সাৰ আমি কৈছোঁ যে আমাৰ অসমৰ মহিলা বক্সাৰ ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দপদপাই আছে
এসময়ত আমাৰ কল্পনাই যথেষ্টখিনি খুব ভাল ফল দেখুৱাইছিল ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ মেডেলিষ্ট আছিলে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বেষ্ট বক্সাৰ আছিলে মানে কি ক'ব বিচাৰিবা মই লাভলিনাৰ কাৰণে এটাই কথা ক'ব বিচাৰোঁ যে যি কি অলিম্পিকত এতিয়া আমাৰ বহুত কষ্টৰে অলিম্পিকলৈকে যায় তো সেইকাৰণে ভাল পাৰফৰ্মেঞ্চ কৰিব লাগে তাৰ গ'ল্ড মেডেল লৈ আহে তাকে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আৰু অসমৰ কাৰণে ইণ্ডিয়াৰ কাৰণে মেডেল লৈ আহে এই মুহূৰ্তত মই কল্পনাৰ পৰা জানিব বিচাৰিম কল্পনা সেই ৰাছিয়াত গৈ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল আজুৰি আনিছিলে সেই সময়ৰ অনুভৱ কেনেকুৱা হৈছিল তেতিয়া প্ৰথম যিমানবিলাক মহিলা বক্সাৰ গৈছে তাৰ ভিতৰত প্ৰথম মই তেতিয়া খুব কষ্টৰে মই চিলেকশ্যন পাইছিলোঁ মোৰ ৱেইট আছিলে 46 মই আৰু মেৰি কম একেলগতে খেলিছিলোঁ ছেম কেটেগৰী 46 কেজি তাৰপাছতে 51 কেজিত মই ট্ৰায়েল দি চাওঁ কি হয় কেলৈ কি 46ত মই মেৰি কমৰ লগত খেলিলে দুটাৰ সমান টক্কৰ হয় তো মই নাপাওঁ চিলেকশ্যন সেইকাৰণে মই 51ত ট্ৰায়েল দিলোঁ তেতিয়া মোৰ পাটিয়ালাত কেম্প হৈছিলে তাৰপিছত 4খন বাউট মই খেলিলোঁ খেলি কিনি মানে এনেকুৱা অল আউট খেলিছোঁ মই যে মোক ৱৰ্ল্ড খেলিবই লাগিব আৰু তাতে গৈ মই মেডেল আনিব পাৰোঁ বুলি মই নিজকে ভাবি লৈছোঁ তাৰপিছতে মই চিলেকশ্যন পালোঁ পোৱাৰ পাছত মই আপোনাৰ ৰাছিয়াত গ'লোঁ খেলিছোঁ তাতো মই অল আউট খেলিছোঁ মই ব্ৰঞ্জ মেডেল পাইছোঁ মই এটা কথা আপুনি জানি আচৰিত হ'ব কল্পনা চৌধুৰী জেনিফাৰ ডেনিয়েল আমাৰ নেশ্যনেল গেমছৰ গ'ল্ড মেডেলিষ্ট আৰু এওঁলোক হ'ল অসমৰ বক্সিঙৰ পায়নিয়াৰ এওঁলোকৰ পদাংক অনুসৰণ কৰি অংকুচিতাহঁত ওলাইছে যমুনা ওলাইছে আজি লাভলিনাহঁত ওলাইছে কিন্তু খুব প্ৰমোশ্যনৰ প্ৰয়োজন আপোনালোকৰো কাৰণ আজি আমাৰ ৰেলৱেত আছে কল্পনা যে কল্পনাহঁতে যিখন গাঁৱৰ পৰা আহিছে মাৰ্ঘেৰিটা লিডুৰ মই নিজে মাৰ্ঘেৰিটাৰ ধৰি লওক তাৰ পৰা জেনিফাৰহঁত এতিয়াও যিকেইটা বক্সিং এতিয়াও তাৰ পৰাই বক্সিঙৰ আমাৰ খেলো ইণ্ডিয়া যি মেডেল পাইছে তাৰ পৰাই আহিছে চ' বক্সিঙৰ কঠীয়াতলি যিখন ঠাই বক্সিং এছ'চিয়েশ্যনে যথেষ্ট কাম কৰিছে মই ভাবোঁ মিডিয়াৰ এটা কাভাৰেজৰ প্ৰয়োজন আছে কল্পনা চি ইজ দ্য ফাৰ্ষ্ট আছামিজ বক্সাৰ মহিলা বক্সাৰ যি ৱৰ্ল্ড চেম্পিয়নশ্বিপত প্ৰথমটো ব্ৰঞ্জ আনিছিল নিখনে আৰু আটাইতকৈ ভাল লাগে এইকাৰণে যে আমাৰ যিসকল মহিলা বক্সাৰ তেওঁলোকে একদম বিশ্ব বক্সিং ক্ষেত্ৰখনত এতিয়া দবদবাই আছে আৰু সেই অকল এগৰাকী নহয় বহুতৰ নাম ল'ব লাগিব ন ফাইলাও আছে এই মুহূৰ্তত খুব ভাল খেলি আছে ভাগ্যৱতী কছাৰী আছে মিনু আছে কেইবাগৰাকী মিনু ৱৰ্ল্ডত গ'ল্ড মেডেলিষ্ট আছে ৱৰ্ল্ড গ'ল্ড মেডেল এনেকুৱা কেইবাগৰাকী বক্সাৰ ওলাই আহিছে এলভিছ কি শুভেচ্ছা দিবা মই প্ৰথমতে NKTVক ধন্যবাদ জনাইছোঁ আৰু লাভলিনাক কি ক'ম মানে তাই যিটো অলিম্পিকৰ কাৰণে গৈ আছে অলিম্পিক এটা এনেকুৱা বস্তু মোৰ কাৰণে যে চব গেমতছে চবতকৈ ডাঙৰ অলিম্পিক মানুহৰ অলিম্পিক খেলা এটা সপোন থাকে এটা ড্ৰিম থাকে যে আমি কেতিয়াবা সৰুৰ পৰা লেভেলটো বাঢ়ি বাঢ়ি আমি কেতিয়াবা অলিম্পিক যাওঁ আৰু অলিম্পিক যোন মানুহ ল'ৰা বা ছোৱালী স্পৰ্টছমেন গৈ পায় সেই বহুত কষ্ট কৰিহে মানে এই লেভেলটো মানে গৈ পায় মেডেলটো বহুতে আনে বাট তাত যোৱাটোৱে যেনেকৈ লক্ষ্যৰাজ ছাৰে ক'লে যে তাত যোৱাটোৱে বহুত ডাঙৰ কথা অলিম্পিকত যোৱা ৰিপ্ৰেজেণ্ট কৰা অলিম্পিক ইণ্ডিয়া হৈ পিনে খেলা সেইটোৱে চবতকৈ ডাঙৰ কথা আৰু লাভলিনাক এইটোৱে ক'ম যে বেষ্ট উইচেছ থাকিল আৰু আমাৰ অসমৰ আৰু আমাৰ ভাৰতৰ নামটো যেন আনক সুবোধ মল্ল বৰুৱা আছে ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যনৰ তেখেত হৈছে সভাপতি সুবোধ মল্ল বৰুৱাৰ পৰা মই জানিব বিচাৰিম লাভলিনাৰ সমগ্ৰ জাৰ্ণি সুবোধ মল্ল বৰুৱাই দেখিছে সুবোধ এই মহিলা বক্সাৰ উত্তৰণ আমাৰ অসমত কি ক'ব বিচাৰিব এই বিষয়ত আচলতে মহিলা বক্সাৰৰ উত্তৰ মানে লক্ষ্য কৰে ক'লেই অলৰেডি জেনিফাৰ ডেনিয়েলৰ কথা কৈছে শ্যাম ডেনিয়েল তেওঁলোকৰ আৰু ইণ্টাৰেষ্টিংলি যিখন গাঁৱৰ পৰা ওলাই আহিছে চিপে গাঁও আমাৰ কল্পনা চৌধুৰী মানে প্ৰথমবাৰ 2001 চনত যেতিয়া নেশ্যনেল গেমছত মহিলা বক্সিং অন্তৰ্ভুক্ত হৈছিল তেতিয়া সম্ভৱতঃ দুটা নে তিনিটা গ'ল্ড মেডেল পাইছিলে কল্পনা আছিল ওৱান অফ দ্য তাৰপিছত আহিলে আপোনাৰ জেনিফাৰ ডেনিয়েল আছিল তাৰপিছত আহিলে প্ৰতিভা কছাৰী নেক্সট নেশ্যনেল গেমছত গ'ল্ড মেডেল পাইছিল গতিকে এনেকৈ এটা আচলতে এই কল্পনাহঁতেই আৰম্ভ কৰিলে আৰু সেই তেতিয়াৰ পৰাই মানে অসম বক্সিং এছ'চিয়েশ্যনকো ধন্যবাদ দিব লাগিব তেওঁলোকে যিধৰণে হাণ্টিং কৰিলে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব জেনিফাৰ ডেনিয়েলৰ পিতৃ মই নামটো শ্যাম ডেনিয়েল আছিল চাগে শ্যাম ডেনিয়েল আছিল আজি তেখেত এই পৃথিৱীত নাই কিন্তু শ্যাম ডেনিয়েলে আৰম্ভণি কৰিছিল মাৰ্ঘেৰিটাত আৰু শ্যাম ডেনিয়েলৰ প্ৰশিক্ষণৰ পিছতেই ওলাই আহিছিল অসমৰ মহিলা দল আমি প্ৰথমবাৰ 2001 চনত যেতিয়া পাটিয়ালাত হ'ল পাটিয়ালা আৰু চণ্ডীগড় পাঞ্জাৱত যেতিয়া হৈছিল নেশ্যনেল গেমছ আমি কিন্তু কোনোৱে ভবা নাছিলোঁ যে
অসমৰ মহিলা বক্সাৰে তাত মেডেল পাব আৰু অসমৰ মহিলা বক্সাৰক লৈ পেলাই অসমৰ মেডেল ষ্টিলটো ভাল হ'ব বুলি কিন্তু তেওঁলোকে সেই অসম্ভৱক সম্ভৱ কৰি দেখুৱালে আৰু মই ভাবোঁ আজি এতিয়া লাভলীনা গৈছে আমি আশা কৰিম অসমৰ অলিম্পিক গাৰ্ল এটা কবিতা আছে কিন্তু দেই খুব সুন্দৰ কবিতা আছে অলিম্পিকৰ অসমৰ অলিম্পিক গাৰ্ল একমাত্ৰ ছোৱালী প্ৰথমগৰাকী অসমীয়া ছোৱালী গতিকে মই আশা কৰিম লাভলীনাই শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰক শুভেচ্ছা আছে কিন্তু কথাটো হ'ল মই বহুদিন কিছুদিন আগতে মই হেমন্ত কলিতাক কৈছোঁ কাৰণ মই যোৱাবাৰ এই লাষ্ট যেতিয়া দিল্লীত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে সেইবাৰ কিন্তু ফাইনেল খেলিব লগা আছিল লাভলীনা কিন্তু ছেমি ফাইনেলত খেলখন এনেই এৰি দিলে ইণ্ডিয়া অ'পেন নহয় আকৌ তাৰ আগৰ যিখন হেৰি ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছে এনেই এৰি দিলে আচলতে কি হ'ল ছেমি ফাইনেলত মানে তেওঁ মানে ছেমি ফাইনেল পোৱাটোৱেই ছেটিছফেকশ্যন নেকি মই তেতিয়া ভাবিছিলোঁ তেওঁ ব্ৰঞ্জ মেডেল পালে তেতিয়া মই হেমন্ত কলিতাক কৈছোঁ হেমন্ত কলিতা চ' তেওঁৰ সদায় জাৰ্ণিটো গৈ সুন্দৰ খেলে ছেমি ফাইনেলত ৰৈ যায় এই বস্তুটো তোমালোকে অন্ততঃ বক্সিং ফেডাৰেশ্যনৰ পৰা চোৱা কথাটো যাতে কাৰণ আমাৰ ডাঙৰ প্ৰস্পেক্ট কিন্তু লাভলীনা গতিকে এই লাভলীনা সেই প্ৰস্পেক্টটো আমি কামত লগাব লাগিব কাৰণ প্ৰথমগৰাকী অলিম্পিয়াত আমি আশা কৰিছিলোঁ হিমাৰ লগত দুয়োগৰাকী একেলগে আগবাঢ়ি যাম বুলি কিন্তু অলপতে এটা প্ৰয়াস শইকীয়াই খুব সুন্দৰ কবিতা লিখিছে এই দুজনৰ ওপৰত নীলা আৰু সেউজীয়া দুইজন নীলা হিমাক বুজাইছিল হয়তো আৰু সেউজীয়া আমাৰ লাভলীনাক বুজাইছিল এই গোটেই কথাবিলাক লৈ পেলাই মই আজি বেছি কথা ক'ব নালাগে বিভিন্নজন আছেই কিন্তু মই আশা কৰিম সৰ্বশ্ৰেষ্ঠ খেল খেলক লাভলীনাই আৰু অসমৰ নাম উজ্বলাই আনক কাৰণ টকিঅ' এটা ব্যতিক্ৰমী অলিম্পিক এই ব্যতিক্ৰমী অলিম্পিকত যদি লক্ষ্যলৈ ধাৱমান হ'ব পাৰে নিশ্চিতভাৱে ক'ম আমাৰ অসমৰ নামটো অসমীয়া জাতিৰ নামটো সমগ্ৰ অসমবাসীৰ নামটো খুব সুন্দৰভাৱে উজ্বলি উঠিব আৰু এই ইতিমধ্যে লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আমাৰ অসমৰ পৰা লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক সুবুন বৰা তেওঁলোক টকিঅ'লৈ গৈ আছে লগত হেমন্ত কলিতা আছে তেওঁলোকে যাব তেওঁলোকে আমাৰ অসম কন্যাক তেওঁলোকে টকিঅ'ত গৈ তেওঁলোকে শুভেচ্ছা দিব তেওঁক আগুৱাই নিয়াৰ চেষ্টা কৰিব আমি অলপমান বাকী ষ্টুডিঅ' মজিয়ালৈ আহিম কিন্তু তাৰ পূৰ্বে আমি যাব বিচাৰিছোঁ বৰপথাৰৰ যিখন গাঁৱত আছে লাভলীনাৰ ঘৰ সেই গাঁওখনলৈ তাত উপস্থিত আছে আমাৰ সাংবাদিক দেৱাশিষ সাহা আৰু দেৱাশিষৰ সৈতে উপস্থিত আছে লাভলীনাৰ পিতৃ তেখেত আছে লাভলীনাৰ মাতৃ আছে লাভলীনাৰ প্ৰশিক্ষক আছে আমি এবাৰ তেওঁলোকৰ দেৱাশিষৰ ওচৰলৈ যাওঁ দেৱাশিষ কি ক'ব বিচাৰিবা তেওঁলোকৰ পিতৃ মাতৃ এই মুহূৰ্তত তেওঁলোক আচলতে গৌৰৱান্বিত পিতৃ মাতৃ তেওঁলোকৰ কি মনৰ অনুভৱ নিশ্চয়কৈ প্ৰণয় বৰদলৈ এটা আশাৰ খবৰ গোলাঘাটৰ লাভলীনা এতিয়া অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে আৰু তেখেতৰ বিজয়ৰ বাবে ইতিমধ্যে সকলোৱে কামনা কৰিছে আৰু লাভলীনাৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ সহযোগী বিকাশে আপোনালোক দেখুৱাব ঘৰখনত এটা আনন্দমুখৰ পৰিৱেশ এটা নষ্টালজিক পৰিৱেশ কিয়নো গোলাঘাটৰ অতি দুৰ্গম অঞ্চল এই 12মুখীয়া গাঁৱৰ পৰাই অলিম্পিকলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে গোলাঘাটৰ লাভলীনাই আৰু এই অতিকৈ দুৰ্গম অঞ্চলটোতেই তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰি আজি বিশ্ব দৰবাৰক ভাৰতখনক অসমখনক প্ৰতিষ্ঠা কৰিবলৈ সুযোগ লাভ কৰিছে গতিকে মই কথা পাতিম তেখেতৰ পিতৃ আছে প্ৰশিক্ষক আছে প্ৰাক্তন শিক্ষক আছে মই সকলোৰে সৈতে কথা পাতিম প্ৰথমতে মই পিতৃৰ কাষলৈ আহিছোঁ টিকেন বৰগোহাঁই মই আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ আজি আপোনাৰ ছোৱালী টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে প্ৰথম কি প্ৰতিক্ৰিয়া এই মুহূৰ্তত ভাল লাগিছে আমাৰ এটা এনেকুৱা অত্যন্ত পিছপৰা অঞ্চলৰ পৰা আমাৰ ছোৱালীয়ে গৈ আজি বিশ্ব দৰবাৰত অলিম্পিকৰ নিচিনা এটা বৃহৎ ইভেণ্টত গৈ তাই খেলিবলৈ পাইছে যে এইটো আমাৰ কাৰণে কম গৌৰৱৰ কথা নহয় আমি যথেষ্ট সুখী লগতে আমাৰ ওচৰ চুবুৰীয়া শুভাকাংক্ষী সকলোৱে আনন্দ প্ৰকাশ কৰিছে মই জানিব বিচাৰিছোঁ যিহেতু অতিকৈ দুৰ্গম অঞ্চলৰ পৰা তেখেতে আজি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমখনক প্ৰতিনিধিত্ব কৰিব ভাৰতখনক প্ৰতিনিধিত্ব কৰিব কেনেধৰণে তেওঁ প্ৰশিক্ষণ লাভ কৰিছিল বা তেওঁৰ শৈশৱ কালটো কেনেকুৱা আছিল আপোনালোকে কেনেধৰণে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিল সেই বিষয়ে যদি অলপ জানে এটা কথা কি আমাৰ গাঁও অঞ্চলত সাধাৰণতে আমি গাঁৱলীয়া মানুহ গাঁৱত সাধাৰণতে ল'ৰা ছোৱালীবিলাকে গাঁৱত যেনেধৰণে আমি আন 10জন শিশু যেনেধৰণে ডাঙৰ দীঘল হয় আমাৰ ইয়াতো তেনেকেই ডাঙৰ দীঘল হৈছিলে এই পথাৰত জাকৈ বাই বাৰীত খেতি বাতি কৰি বা এনেকৈ আৰু ধেমালি কৰি এনেই গাঁৱৰ ল'ৰা ছোৱালীৰ লগত
আৰু তাই প্ৰথম শিক্ষাটো প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে আমাৰ ওচৰৰে পাভজান বৰফুলা প্ৰাথমিক বিদ্যালয়ত আৰু তাৰপিছত তাৰ পৰা পাছ কৰি তাই বৰপথাৰ গাৰ্লছ হাই স্কুল তাত শিক্ষা গ্ৰহণ কৰিছিলে আৰু ক্লাছ 8 মান থাকোঁতেই তাই মানে খেলৰ প্ৰতি আকৰ্ষিত হ'ল তাতে স্কুল গেমবিলাকত তাই অংশগ্ৰহণ কৰে তাৰ পৰা ক্লাছ 9ত তাই আমাৰ ওচৰৰে এজন প্ৰশিক্ষক আছিলে প্ৰশান্ত দাস বুলি কয় তেওঁ এটা দল আছিলে তেওঁৰ লগত সহযোগী আছিলে কেইবাজনো তেওঁ এটা দল এটা আছিলে মুৱাই থাই বুলি এটা গেম এটা তেওঁ প্ৰশিক্ষণ দিয়ে আৰু সেই গেমত তাই প্ৰথম জইন কৰিছিলে আৰু জইন কৰি তাতে তাই কিছুমান আন্তঃজিল্লা খেল প্ৰথম যোৰহাটত তাই তাত প্ৰথম স্থান অধিকাৰ কৰিছিলে তাৰপিছত ঝাৰখণ্ড গ'ল ঝাৰখণ্ডত তাই ছেকেণ্ড প্ৰাইজ পাইছিলে তাৰ সোণাপুৰতো তেনেকৈ তাই অংশগ্ৰহণ কৰিছিলে আৰু পিছত সেইটো 2011 চনৰ কথা 2012 চনত এটা চাই চেণ্টাৰৰ পৰা গুৱাহাটী চাই চেণ্টাৰৰ পৰা এটা দল আহিছিলে খেলুৱৈ বাছনিৰ কাৰণে সৰু পথাৰলৈ আৰু তাত সেইটো বিশেষকৈ সেই দলটো আহিছিলে চাহ জনগোষ্ঠীয় খেলুৱৈসকলৰ নিৰ্বাচনৰ কাৰণে কিন্তু তাত মানে আমাৰ এই লভলীনা সেই সময়ৰ যিজন ফিজিকেল ইনষ্ট্ৰাক্টৰ আছিলে আৰু তেখেতৰ লগত যিসকল সেই স্কুলৰে শিক্ষকসকল আছিলে তেওঁলোকৰ তত্বাৱধানতে তেতিয়াই এই ফিজিকেল ইনষ্ট্ৰাক্টৰ ভৱানন্দ লাহনদেৱে ক'লে যে আমাৰো এজনী ছোৱালী আমাৰ স্কুলত আছে এজন ফিজিকেল ফিটনেছটো ভাল আপোনালোকে যদি হয় চাব পাৰে আৰু সেই তেতিয়াই তাত মানে সেইখন এইটো কি ক'ব আপোনাৰ নিৰ্বাচনত মানে তাই অৱতীৰ্ণ হ'ল আৰু তাই তেতিয়া আমি গুচি গ'লোঁ আৰু তাইও গুচি গ'ল দলো গুচি গ'ল আমিতো নাজানিলোঁ আৰু যে কি পাইছেনে নাই পোৱা তেওঁলোকে আমাক একো নক'লে যে তাই নিৰ্বাচিত হৈছে বা নাই হোৱা কিন্তু 3 মাহমানৰ পাছত গম পাইছোঁ যে তাই ইতিমধ্যে নিৰ্বাচিত হৈছে চাই চেণ্টাৰলৈ আৰু আমাক মানে এনেকুৱা এটা মুহূৰ্তত কৈ দিছে ঠিক মানে ধৰক সন্ধিয়া 6টা বজাত কৈছে আৰু ৰাতি মানে গুৱাহাটী আমি পাছদিনাখন 7টা বজাত পাবগৈ লাগে আমাক আগদিনাখন সন্ধিয়া 6টা বজাত মানে এনেকুৱা এটা মুহূৰ্তত কৈছে যিটো মুহূৰ্তত মানে আমি সাধাৰণতে আমাৰ এই অঞ্চলৰ পৰা ফটকৈ যাব পৰা কোনো সুবিধাই নাছিলে আমি তেতিয়া ট্ৰেইনত মানে এইখন কামৰূপ ট্ৰেইন বুলি কয় যিখন কামৰূপ এক্সপ্ৰেছত আমি ৰাতি 12টা বজাত তাত মানে গৈ আমি ৰাতিপুৱা তাত পাইছোঁগৈ আৰু তাইক থৈ আহিছোঁ তাৰ দুদিনৰ পাছতে তাই কলিকতাত এই নেশ্যনেল গেম আছিলে সিহঁতৰ বক্সিঙৰ নেশ্যনেল গেমত তাই অৱতীৰ্ণ হ'ল আৰু তাত তাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আমি শুনিবলৈ পাইছোঁ সেইখন ট্ৰেইনতে ছিট নোপোৱাকৈ তেওঁ গুৱাহাটীলৈ যাবলগীয়া হৈছিল তেনেকুৱা এটা পৰিস্থিতি হৈছিল নাই সেইটো এটা পৰিস্থিতি মানে বিশেষকৈ কি হয় তেতিয়া মানে যাত্ৰী বেছি আমাৰ ৰিজাৰ্ভেশ্যন নকৰাকৈ তো কোনো কণ্ডিশ্যনতে আমি যাব নোৱাৰোঁ কিন্তু আমাৰ এনেকুৱা হ'ল খুব সোনকালে যাবলগীয়া হোৱাৰ কাৰণে আমি ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰিলোঁ আৰু মানুহো যথেষ্ট যাত্ৰী বেছি সেইকাৰণে আমি সেইদিনাখন সেই ট্ৰেইনখনত আপোনাৰ জেনেৰেল ডবাটোৰ দৰ্জাখনৰ কিনাৰতে আমি এখন বিচনা চাদৰ পাৰি তাইক শুৱাই লৈ পেলাই মই গৈছিলোঁ মানে সেইটো এটা মানে এটা আমাৰ স্মৰণীয় সেই কষ্টৰ ফলটোৱে লাভলীনা পাইছে হয় এতিয়া মানে কি হয় সেই কথাটো ক'বলৈ গ'লে তাই যথেষ্ট কষ্ট কৰিছিলে আৰু সেই কষ্টৰ ফলটো এতিয়া তাই নিজে পাইছে আৰু তেওঁ কোনখন বিদ্যালয়ত পঢ়া শুনা কৰিছিল মই এতিয়া মই আকৌ এবাৰ যাম দেৱাশীষ তোমাৰ ওচৰলৈ আকৌ এবাৰ মই যোৱাৰ চেষ্টা কৰিম মই হেমন্ত কলিতাৰ ওচৰত আকৌ এবাৰ গৈছোঁ হেমন্ত কলিতা মই জানিব বিচাৰিছোঁ হেমন্ত কলিতাৰ পৰা যে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে এদল মহিলা বক্সাৰ আমাৰ ইয়াত শিৱথাপা আছে শিৱথাপাই নিঃসন্দেহে ইতিমধ্যে আন্তৰ্জাতিক ক্ষেত্ৰত দপদপাই আছে তাৰ বাহিৰে আমাৰ মহিলা বক্সাৰসকলে কিন্তু পুৰুষতকৈ ল'ৰাতকৈ মহিলা বক্সাৰ বা ছোৱালী বক্সাৰসকলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোক উজ্বলি উঠিছে ইয়াৰ কি কাৰণ বা অসম বক্সিং সন্থাই এই বিষয়ত কি পৰিকল্পনা লৈছে কিদৰে চিন্তা চৰ্চা কৰিছে মই হেমন্ত কলিতাৰ পৰা জানিব বিচাৰিছোঁ হয় পৰেন্দা প্ৰথমৰ পৰাই আমাৰ যেনেকৈ ক'লে কল্পনা চৌধুৰী জেনিফাৰ ডেনিয়েল প্ৰণামিকা বৰা প্ৰতিভা কছাৰী জাহ্নৱী গগৈ তাহাঁতৰ পৰাই আৰম্ভ হৈছিলে মহিলাৰ বক্সিঙৰ ধাৰাটো আৰু এটা কথা আপোনালোকে এটাই জানে যে চব ক্ষেত্ৰতে মানে মহিলা আৰু পুৰুষৰ একেলগতে ধাৰাটো কেতিয়াবা নাথাকে আৰু ঠিক তেনেদৰে আমাৰ পুৰুষৰ বক্সিঙৰ ক্ষেত্ৰত প্ৰথম আমাৰ ইণ্টাৰনেশ্যনেল বক্সাৰ আছিলে চাণক্য গগৈ বিতুপন শইকীয়া
বিতুপন শইকীয়াও দেৰগাঁৱৰে ল'ৰা চাণক্য গগৈ মৰাণৰ আৰু আমাৰ তাৰপিছতে আমাৰ শিৱা থাপা ওলালে শিৱা থাপাৰ পিছতে এতিয়া আমাৰ ইমদাদ হুছেইন আমাৰ ডিব্ৰুগড়ৰ এও ইণ্টাৰনেশ্যনেল খেলি আহিলে তো এনেকৈ আমি অব্যাহত ৰাখিছোঁ ইমদাদ হুছেইন এতিয়া অহা কাইলৈৰ পৰা ইউথ নেশ্যনেল আছে আমাৰ হাৰিয়ানাত তো ইমদাদে তাতে পাৰ্টিচিপেট কৰিব এইবাৰ ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ইমদাদে হেৰি দিছিলে চিলেকশ্যন ট্ৰায়েল দিছিলে ছেকেণ্ড পজিশ্যনত থাকিলে তো এনেকুৱা কথা নহয় আমি পুৰুষ বক্সাৰ ক্ষেত্ৰতো আমি জোৰ দি আছোঁ বিশেষকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পৰা নেশ্যনেল লেভেলত যদি কেনেবাকৈ মেডেল এটা লগাব পাৰে তো তাৰপিছত আমি বক্সিং সন্থাই আমি দায়িত্ব হিচাপে আমাৰ থাকে নেশ্যনেল কেম্পলৈ লৈ যোৱা আৰু নেশ্যনেল কেম্পত এবাৰ যদি আমি কাৰোবাক সোমাই দিব পাৰোঁ তেতিয়া তাত নিজে এটা লাইনত আহে আৰু আমি কণ্টিনিউৱাছলি সেইটো আমি অবজাৰ্ভ কৰি থাকোঁ আৰু মহিলা বক্সিঙৰ ক্ষেত্ৰতো যিহেতু মহিলা বক্সিঙৰ ক্ষেত্ৰতো যিটো ধাৰা আমি অব্যাহত আমাৰ বক্সাৰসকলে ৰাখিছে আমি এজ এ অৰ্গেনাইজাৰ আমি কেতিয়াও বক্সাৰসকলক কোনো ধৰণৰ অসুবিধাত আমি থাকিবলৈ দিয়া নাই আমি সদায় চেষ্টা কৰিছোঁ যে নেশ্যনেল লেভেলত হওক ইণ্টাৰনেশ্যনেল লেভেলত হওক কোনো যাতে বক্সাৰে কোনো ধৰণৰ অসুবিধা নাপায় কিন্তু পইণ্টা এইখিনিতে আৰু এটা চবতকৈ দুৰ্ভাগ্যৰ কথা যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলিবলৈ আমাৰ অসমত বক্সিঙৰ ক্ষেত্ৰত একোৱে নাই আপুনি ভালকৈ জানে যে ছিনিয়ৰ স্পৰ্টছ জাৰ্নেলিষ্ট আপুনি গোটেইখিনি কথা সুবোধদা তাতে বহি আছে জানে আমাৰ অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া তেখেতো বহি আছে তেখেতেও জানে মিনিমাম যিখিনি সুবিধা আমাৰ বক্সাৰসকলে পাইছে তো সেইখিনি সুবিধাই তেওঁলোকে ইউটিলাইজ কৰি পেলাই আজি এইটো এটা স্তৰলৈ আহিব পাৰিছে লাভলীনা যেতিয়া প্ৰথম চিলেকশ্যন হৈছিলে ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে নেশ্যনেল খেলিবলৈ সেই ফটোখন এতিয়াও মোৰ তাত আছে আমি যেতিয়া লাভলীনা সম্বৰ্ধনা জনাইছিলোঁ সেই ফটোখন এতিয়াও মোৰ তাত আছে সেই ফটোখন কেতিয়াবা আপোনালোকক দেখাম সেই গোটেই প্লেয়াৰতকৈ তাই চবতকৈ ওখ আছিলে তাই বক্সিঙৰ একো হেৰি নাছিলে তেতিয়া যে কিন্তু ফিজিকেল ফিটনেছটোৰ ওপৰত নিৰ্বাচন কৰা হৈছিলে আমাৰ শ্ৰদ্ধাৰ পদুমদাই নিৰ্বাচন কৰিছিলে লাভলীনা আৰু আমি তেতিয়া কোনো চিন্তা নকৰাকৈ লাভলীনাক পঠাই দিছিলোঁ কলিকতাত নেশ্যনেল খেলিবলৈ তাত গ'ল্ড মেডেল পাই আহিলে গ'ল্ড মেডেল পাই অহাৰ পিছত কেম্পত আমি পঠালোঁ ইণ্ডিয়া কেম্পত সোমালে যি ইণ্ডিয়া কেম্পত সোমাল তাৰ পৰা এইটো ধাৰা আমি অব্যাহত ৰাখিছোঁ আজি কল্পনা চৌধুৰী আপোনাৰ লগত বহি আছে কল্পনাই যেতিয়া এছিয়ান চেম্পিয়নশ্বিপ আমি 2008ত গুৱাহাটীত আমি এছিয়ান বক্সিং চেম্পিয়নশ্বিপ পাতিছিলোঁ তেতিয়া 13খন কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিলে প্ৰথম এইটো ইণ্টাৰনেশ্যনেল ইভেণ্ট আছিলে অসমত এছিয়ান লেভেলত আৰু তাতে মেৰী কমে চিলভাৰ মেডেল পাইছিলে মেৰী কম কামবেক কৰিছিলে 3 বছৰ পিছত আকৌ আৰু তাৰপিছত কল্পনা সেইটো ইভেণ্টত বেষ্ট বক্সাৰ গ'ল্ড মেডেলিষ্ট তো তাৰপিছত যেনিবা কল্পনা চৌধুৰীৰো অকণমান পাৰফৰ্মেঞ্চটো ডাউন হ'ল 3-4 বছৰ পিছত আকৌ সেইটো ৱেটত বেলেগ আহিলে এইটো এটা আপ ডাউন চলি থাকে আৰু সেই ধাৰাটো অব্যাহত ৰাখিবলৈ চবৰে প্ৰচেষ্টা লাগিব আৰু আমি দাদা ল'ৰা আৰু ছোৱালী বুলি আমাৰ কোনো ডিফাৰেঞ্চ নাই যোন বক্সাৰ অলপমান আগুৱাই আহিবলৈ সক্ষম হয় আমি তেওঁলোকক সদায় আগুৱাই যাবলৈ আমি সহায় কৰোঁ নিখনে হেমন্ত কলিতাৰ সহ আপোনালোকৰ অসম বক্সিং সন্থাৰ যিসকল বিষয় বিভাগ আপোনালোক ধন্যবাদৰ পাত্ৰ ইমানখিনি বক্সাৰ আপোনালোকে উলিয়াই আনিব পাৰিছে আৰু বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াও ইতিমধ্যে তেওঁলোকৰ বিষয় বিভাগসকলে আচলতে ধন্যবাদৰ পাত্ৰ কাৰণ ভালেসংখ্যক বক্সাৰ উলিয়াই আনিছে এতিয়া বিশ্বৰ এটা ছুপাৰ পাৱাৰ হৈ পৰিছে আমাৰ ভাৰতীয় বক্সাৰসকল মই অকণমান আহিছোঁ একজেক্টলি পইণ্ট হয় ছুপাৰ পাৱাৰ অসম যেনেকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ছুপাৰ পাৱাৰ হৈছে ঠিক তেনেকৈ ভাৰত তেনেকৈ বিশ্ব বক্সিং চিনেৰিয়ত ইতিমধ্যে ছুপাৰ পাৱাৰ হৈ পৰিছে নহয় জানো পাঁচখন কাণ্ট্ৰিৰ ভিতৰত বেষ্ট 5খন কাণ্ট্ৰিৰ ভিতৰত ইণ্ডিয়া এতিয়া আছে হয় সুবোধ কি ক'ব বক্সিং ক্ষেত্ৰত আমাৰ যিমানবিলাক ক্ৰীড়া আছে কিন্তু বক্সিঙত কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে খুব ভাল ফল দেখুৱাইছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ অসমৰ খেলি উজ্বলি উঠিছে নিশ্চিতভাৱে এটা মানে কণ্টিনিউৱাছ প্ৰচেছ যেতিয়া 1979ত মণি সিঙে মেডেল পাইছিল আছাম বক্সিঙৰ পৰা প্ৰথমটো পদক ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰপিছত 2001 চনত কল্পনা প্ৰণামিকা জেনিফাৰ ডেনিয়েলৰ সেই পদককেইটা সেইটোৰ মাজেৰে আচলতে গোটেই অসমৰ বক্সিঙৰ গ্ৰাফডাল ক্ৰমে উত্থান হৈছে আৰু আচলতে সীমিত সা সুবিধা স্বত্তেও অসম বক্সিং সন্থাই যিধৰণে তেওঁলোকে খেলুৱৈসকলক আগবঢ়াই লৈ গৈছে আৰু খেলুৱৈসকলে তেওঁলোকে গ্ৰহণ কৰা আঁচনিসমূহ যিদৰে একচেপ্ট কৰি নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ কাৰণে চেষ্টা কৰিছে তাৰ ফলতে গোটেই এইখিনি আহিছে কিন্তু এটা কথা আপোনাৰ যিটো লাভলীনা আৰু শিৱ থাপা এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম
কাৰণ তেওঁলোকে এটা লেভেল ক্ৰছ কৰি পেলাই অলিম্পিকলৈ গৈছে মই এইটো তাৰমানে এইটো কোৱা নাই যে বাকীবিলাক নহয় বাকীবিলাকো কিন্তু তেওঁলোকে যিটো আমাৰ লেভেল এই লেভেলটো ক্ৰছ কৰি পেলাই সেই দুগৰাকীয়ে গৈ বিশ্বৰ বৃহত্তম ক্ৰীড়া মহোৎসৱত ভাগ ল'ব পাৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইটোৱেই মানে অসমৰ বক্সিঙৰ ক্ষেত্ৰখনক জীপাল কৰি তুলিব আৰু এইবাৰ ধৰক মোৰ আবেগে কিন্তু কৈছে লাভলীনাই কিন্তু মেডেল পাব মোৰ আবেগে কৈছে মোৰ মগজুৱে এতিয়াও কোৱা নাই কাৰণ গ্ৰেছ নোট তেওঁলোকে কিন্তু লাভলীনাক যিটো ছাৰ্ভে কৰিছিল লাভলীনাক মেডেল পোৱা বুলি ধৰিছে কিন্তু লাষ্টলি এটা ব্ৰিজ যিখন মেগাজিন ব্ৰিজে এটা ছাৰ্ভে কৰোঁতে কিন্তু তাত লাভলীনাৰ নামটো নাই কিন্তু যি নহওক মোৰ আবেগ জড়িত আছে লাভলীনাৰ লগত গতিকে মই ভাবোঁ অসমৰ বক্সিং আৰু আগবাঢ়ি যাব লাগিব অসমৰ খেলুৱৈসকল আগবাঢ়ি আহক আৰু অন্ততঃ যদি লাভলীনাই সেই ব্ৰেকটো ভাঙি পেলাই যাব পাৰে তেতিয়া নিশ্চিতভাৱে আমাৰ খেল বেলেগ ধৰণে আগবাঢ়ি যাব মই অকণ বিৰতিলৈ যাম কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে লাভলীনাই টকিঅ'লৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁৰ এখন ভিডিঅ'ত তেওঁৰ পিতৃৰ সৈতে কথা পাতিছিলে সেই ভিডিঅ'ত আছে মই অকণমান যদি পাৰে মই ভিডিঅ' দেখাবলৈ অনুৰোধ কৰিম তেওঁৰ পিতৃৰ সৈতে তেওঁ কথা পাতিছিলে তেওঁ টকিঅ'ৰ ৰোমৰ পৰা টকিঅ'লৈ যোৱাৰ প্ৰাক মুহূৰ্তত এটা ভিডিঅ' আছে হেল্ল' একদম শুভেচ্ছা একদম পুৰা বঢ়িয়াকৈ দিছোঁ দেই ভাল লাগিছে দেই ইয়াত চবেই তোমাক লৈ একদম বহুত আশা কৰি আছে কিন্তু ইমান প্ৰেছাৰ ল'ব নালাগে একদম ধুনীয়াকৈ নিজৰ মতে থাকিব লাগে একো সেইবোৰ প্ৰেছাৰ নল'বা বাহিৰৰ পৰা তোমাক যি কৈছে সেইবোৰ একো মন নাৰাখিবা একদম নিজৰ মতে থাকিবা যিমানে যি কওক আশা চবেই কৰিব সেইটো প্ৰেছাৰ ইতিমধ্যে নিজৰ আশা নহয় সমগ্ৰ অসমবাসীৰ প্ৰত্যাশালৈ লাভলীনাই প্ৰত্যাশাৰ বুজালৈ আচলতে ইতিমধ্যে লাভলীনাই টকিঅ'লৈ ৰাওনা হৈছে তেওঁ ইটালীৰ পৰা উৰা মাৰিছে টকিঅ'লৈ ইটালীৰ প্ৰশিক্ষণ আছিল তাৰপৰা টকিঅ'লৈ উৰা মাৰিছে প্ৰচুৰ সম্ভাৱনালৈ আমি সকলোৱে আশাৰে বাট চাই আহিছোঁ এইবাৰ লাভলীনাই তাত এটা পদক কঢ়িয়াই আনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব দেশলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু তেখেতলৈ লাভলীনাক আমি শুভেচ্ছা জ্ঞাপন কৰি আছোঁ আমাৰ অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা তেখেতে লাভলীনাক শুভেচ্ছা জনাইছে তেখেতে কি কৈছে সেই এবাৰ আমি চাই লওঁ আহক আমি ক'বলগীয়া আন একো নাই কাৰণ আমি যিটো কাম আমি কৰিব নোৱাৰিলোঁ নহয় এতিয়া উঠি অহা চামে যিটো কাম কৰিবলৈ লৈছে আমি সেইটোতে বহুত উৎফুল্লিত মানে আমি সদায় এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁবিলাক সফল হৈ আহক সেই আছিলে ভোগেশ্বৰ বৰুৱা আমি যাব বিচাৰিছোঁ এতিয়া দেৱজিৎ ফুকন তেখেত আছে গোলাঘাটত দেৱজিৎ ফুকনে ইতিমধ্যে লাভলীনাক লৈ যথেষ্টখিনি তেখেতে লেখা মেলা কৰিছে চৰ্চা কৰিছে বিভিন্ন বিষয়লৈ তেখেত DR কলেজৰ সহযোগী অধ্যাপক মই দেৱজিৎ ফুকন ডাঙৰীয়া লাভলীনাৰ যাত্ৰা সন্দৰ্ভত লাভলীনাই বহু কষ্টকৰ পথ অতিক্ৰম কৰি আজি এই পৰ্যায়লৈ আহিছে আপুনি গোটেই যাত্ৰা জানে যাত্ৰা সম্পূৰ্ণ যাত্ৰা তেওঁৰ বৰ্ণিল নহয় বহু কণ্টক আছিলে বহু কণ্টকীয়া পথ তেওঁ পাৰ হৈছে গতিকে আপুনি কিদৰে বৰ্ণাব তেওঁৰ যাত্ৰাৰ বিষয়ে আচলতে আমাৰ গোলাঘাট জিলাৰ লগতে অসমৰ বাবে এটা অতি গৌৰৱৰ কথা সুখৰ কথা যে আমাৰ অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই আজিৰ দিনটোতে ইটালীৰ পৰা টকিঅ'লৈ ৰাওনা হৈছে অলিম্পিকত যোগদান কৰিবৰ কাৰণে বক্সিঙত অলিম্পিকত যোগদান কৰা মহিলা দলটোত লাভলীনা যাব আৰু অসমৰ প্ৰথম মহিলা হিচাপে লাভলীনাই অলিম্পিকত যোগদান কৰিব এটা অতি ভিতৰুৱা অঞ্চল বৰপথাৰৰ পৰা 3 কিলোমিটাৰ দূৰৰ বাৰমুখীয়া এই বাৰমুখীয়া অঞ্চলৰ পৰা গৈ আজি লাভলীনাই অলিম্পিক খেলিবলৈ পোৱাৰ যি সৌভাগ্য হৈছে আচলতে সেই অঞ্চলটোৰ কাৰণে গৌৰৱ কিন্তু এই দীঘলীয়া যাত্ৰা আমি দেখিছোঁ যে লাভলীনাই কঠোৰ শ্ৰম আৰু সংগ্ৰাম কৰি আজি এই অৱস্থাত উপনীত হৈছে মই বিভিন্ন ঠাইত লিখা মেলা কৰিছিলোঁ যে লাভলীনা প্ৰথম যেতিয়া চাইলৈ নিৰ্বাচিত হৈছিল চাইলৈ নিৰ্বাচিত হোৱাৰ সময়ত গুৱাহাটীত চাইত যোগদান কৰিবলৈ ৰাতি কামৰূপ এক্সপ্ৰেছত যেতিয়া যাব লগা হৈছিল ৰিজাৰ্ভেশ্যন পোৱা নাছিল ফলত শৌচালয়ৰ কাষত এখন বিচনা পাৰি তাই শুই গৈছিল বাপেকে ৰখি গৈছিল সেই ধৰণে কষ্ট কৰিব পৰা লাভলীনা আৰু লাভলীনাৰ এই যাত্ৰাৰ আঁৰত আচলতে বৰপথাৰ অঞ্চলত বহু লোকৰ অৱদান আছে তেওঁলোকৰ কথাও ক'ব লাগিব বিশেষকৈ কিক বক্সিং আৰু মুঠাই প্ৰশিক্ষক প্ৰশান্ত দাসে লাভলীনা আৰু লাভলীনাৰ দুয়োগৰাকী জ্যেষ্ঠ ভগ্নীক উলিয়াই আনিছিল আজি ভগ্নী দুয়োগৰাকীয়ে মাৰ্চিয়েল আৰ্ট শিকিয়েই CISF আৰু BSFত চাকৰি পাইছে গতিকে সেই ধৰণৰ এটা পৰিৱেশৰ মাজত আহিছে
এজনী ল'ৰাৰ দৰে ছোৱালী ল'ৰাৰ কামবিলাক কৰি ভাল পায় সৰুতে বজাৰলৈ যায় বস্তু বিকে হাফ পেণ্ট এটা পিন্ধি টুপি এটা পিন্ধি স্পৰ্টিং এটা পিন্ধি যেতিয়া বজাৰলৈ যায় বিভিন্নজনে আহি পেলাই তেওঁক ভণ্টি বুলি নামাতে ভাইটি বুলি মাতে কাৰণ ল'ৰাৰ দৰে চুলিবিলাক কাটি ৰাখে তাৰ পিছৰ পৰা অভাৱ অনাটনৰ মাজেৰে গৈছে কলিকতাত খেলিবলৈ যাওঁতে তাই নিজৰ কাৰণে এটা জাৰ্চি নাছিল আৰু তেনেকুৱা এটা অৱস্থাত তাই যেতিয়া এগৰাকী সতীৰ্থ খেলুৱৈ জাৰ্চি দিয়াৰ কথা কৈছিল তাই সেই জাৰ্চিয়ে খেলিবলৈ গৈছিল কিন্তু সতীৰ্থ খেলুৱৈগৰাকী হাৰি থাকিলে খেলত আৰু তাৰপিছত জাৰ্চি দিবলৈ অমান্তি হ'ল প্ৰতিযোগিতা পালেহি উপায়ন্ত হৈ এগৰাকী জ্যেষ্ঠ খেলুৱৈৰ পৰা জাৰ্চি লৈছিল আৰু যিটো জলহু জাৰ্চি বুলি কোৱা হয় সেই ধৰণৰ জলহু এক জাৰ্চি পিন্ধি তাই খেলত অংশগ্ৰহণ কৰিছিল হ'লেও পদক পাইছিল সেই মুঠাইৰ পৰা কিক বক্সিঙৰ পৰা আৰম্ভ কৰি আজিলৈকে য'তেই যোগদান কৰিছে তাতেই পদক লাভ কৰিছে আৰু এটা দীঘলীয়া সংগ্ৰাম তাই মাক মামণি আমাৰ ঘৰৰ ওচৰৰে প্ৰকৃত ঘৰ আগৰ ঘৰ আৰু মামণি বাইদেৱে কোৱা মতে তাই আচলতে ওখ কাৰণে চাদৰ মেখেলা পিন্ধিবলৈ বেয়া পায় আৰু চাদৰ মেখেলা পিন্ধিবলৈ বেয়া পায় কাৰণে স্কুললৈ যাবলৈ বেয়া পায় আৰু সেইকাৰণে তাই এই যিটো চাইৰ সুবিধা পাইছিল সেই সুবিধাটো তাই এৰি নিদিলে বৰপথাৰৰ ভৱানন্দ লাহন বা অন্যান্যসকলৰ যি অৱদান আছে বিশেষকৈ মুঠাই সেই সময়ত বৰপথাৰৰ বা গোলাঘাট জিলাৰ সভাপতি জিতুল ফুকনৰ কথা ক'ব পাৰি বৰপথাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক সুনাম ভৰালী আছিল দেউতাক টিকেন বৰগোহাঁই সদায় তাইক উৎসাহ দি আছিল মাকে উৎসাহ দি আছিল বাপেকে উৎসাহ দি আছিল লগৰ ছোৱালীবিলাকে উৎসাহ দিছিল আৰু সৰুৰ পৰা লাভলীনাৰ বাকী কথাখিনিতো আপোনালোকে জানেই সৰুৰ পৰা লাভলীনাই যিবোৰ কাম কাজ কৰে ঘৰৰ যিখন চাহ বাগিচা আছে তাৰ এটা অংশ তাই ৰোৱা তাই আৰু বায়েকে ৰোৱা সৰুতে দেউতাকৰ কৰ্মসূত্ৰে ঘৰৰ পৰা কিছু আঁতৰত আছিল এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা তেতিয়া সেইবিলাক কামেই কৰি থাকে চাচি পুলি ৰুৱে চেগুন পুলি ৰুৱে পুখুৰী খান্দে বা চাহ পুলি ৰুৱে খেতিৰ দিনত পথাৰলৈ গৈ খেতি কৰেগৈ যোৱা বছৰ যেতিয়া লকডাউনৰ সময়ত তাই আহিছিল মানুহৰ অৱস্থা দেখি লাভলীনাই গাঁৱৰ যিসকল দুৰ্দশাগ্ৰস্ত লোক আছিল তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰিছিল আৰু আজিৰ দিনটোত এই দীঘলীয়া সময়খিনিত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বিপত যেতিয়া ব্ৰঞ্জৰ পদক পাইছে বা প্ৰথম আমাৰ অসমীয়া হিচাপে অৰ্জুন বঁটাৰে তাই নিৰ্বাচিত মই ফুকন ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ ফুকন ডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম মই আহিছোঁ আমাৰ সৈতে আছে অংকুচিতা কিন্তু অংকুচিতা যোৱাৰ পূৰ্বে মই অকণমান লক্ষ্য কৰা আছে যিহেতু মই এটা সুধিব বিচাৰিছোঁ যে ইতিমধ্যে পিতৃয়ে এটা অভিযোগ আনিছে যে তেওঁৰ যেতিয়া লাভলীনাই কলকাতালৈ খেলিব গৈছিলে ষ্টেচনত তেওঁ ট্ৰেইনত যাওঁতে তেওঁ যিখন টয়লেটৰ কাষত তেওঁ বহি পেলাই যাবলগীয়া হৈছিল এতিয়া পিতৃয়ে আনিলে এতিয়া দেৱজিৎ ফুকনেও এনেকুৱা এটা অভিযোগ আনিলে যে তেওঁ লোকৰ জাৰ্চি পিন্ধি খেলিবলগীয়া হৈছে আমাৰ খেলুৱৈ যিসকলৰ প্ৰচুৰ সম্ভাৱনা আছে এইসকল খেলুৱৈ এনেকুৱা দুৰৱস্থা কিয় হয় কি কাৰণত এইসকল খেলুৱৈ এনেকুৱা দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হয় এইটো আচলতে অত্যন্ত এক আশ্চৰ্যৰ বিষয় আৰু মই নিজেও মই কেৱল অসম অলিম্পিক সন্থাৰ সম্পাদকে নহয় মই বৰ্তমান অসম চৰকাৰৰ এটা পদত আছোঁ মই নিজে শাসকীয় দলৰো এজন সদস্য এই কথাটো অনুভৱ কৰিছোঁ এতিয়াৰ পৰা নহয় আগৰ পৰাই আৰু এই কথাটো যিমান পাৰি মই সেই কথাটো এড্ৰেছ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ সুবোধমল্ল বৰুৱা ডাঙৰীয়া আছে যেতিয়া যোৱা বিগত চৰকাৰখনৰ স্পৰ্টছ পলিচিখন ফ্ৰেম হৈছিল মই ব্যক্তিগতভাৱে কেইবাবাৰো তেতিয়া অসম অলিম্পিক সন্থা গঠন হোৱা নাছিল তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া নেতৃত্বত অসম অলিম্পিক সন্থা আছিল তথাপিতো মই ব্যক্তিগতভাৱে বহুত ক্ৰীড়া সংগঠনত আলোচনা কৰিছিলোঁ আৰু আপুনি নিজেও জানে যে যিটো আপোনাৰ ব্যুৰ'ক্ৰেট লবি স্পেচিয়েলি আমাৰ IAS লবি কথাটো মই পোনপটীয়া অভিযোগ এইটো মোৰ তেওঁলোকে বুজাবলৈ চেষ্টা কৰিলেও তেওঁলোকে বুজি নুঠে কথাটো যে খেলিবলৈ যায় ৰিপ্ৰেজেণ্ট কল্পনাহাতৰ বেছি অংকুচিত এক্সপিৰিয়েঞ্চ হ'ব যেতিয়া উইদাউট ৰিজাৰ্ভেশ্যন ছেকেণ্ড ক্লাছ ট্ৰেইনত এলভিছ আপোনালোকে যেতিয়া যায় মেডেল লৈ যেতিয়া লেট্ৰিনৰ কাষত আহিব লগা হয় বাট ইউ আৰ প্ৰাইড অফ আৱাৰ ষ্টেট এই কথা বুজাবলৈ চেষ্টা কৰোঁ যে স্পৰ্টছ পলিচিত এই যদি আমাৰ ষ্টেট প্লেয়াৰ ৰিপ্ৰেজেণ্ট কৰিব আমি তেওঁলোকক কি ধৰণে এড্ৰেছ কৰিম এই বিষয়টো বাৰম্বাৰ মই এতিয়ালৈকে বুজাবলৈ চেষ্টা কৰি আছোঁ আৰু এইবাৰ বাজেটতো আমি অসম অলিম্পিক সন্থাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অনুৰোধ জনাইছিলোঁ তেওঁ আমাক তেখেতে আশ্বাসো দিছিল সম্ভৱতঃ কিবা এটা পুঁজি আবণ্টন হৈছে আমি আশা কৰিছিলোঁ যাতে যিসকলে নেশ্যনেল খেলিবলৈ যায় আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰে বেছি নহয় বছৰি প্ৰায় মেক্সিমাম 2500 প্লেয়াৰ্ছ
ইন অল ডিচিপ্লিনছ আমাক বেছি নালাগে 2.5 কোটি টকা লাগে আমাৰ বাজেটৰ পৰা 2.5 কোটি টকা যাব কিন্তু তাকো আমোলাসকলে দিব নিবিচাৰে এইটো মোৰ পোনপটীয়া অভিযোগ মোৰ লিখিত প্ৰস্তাৱ আছে আমাৰ আমি লিখিত প্ৰস্তাৱ দিয়াৰ পাছত ইট ৱাজ টাৰ্ন ডাউন স্পৰ্টছ পলিচিত নাহিল যে আমি কৈছোঁ যে সাব জুনিয়ৰ জুনিয়ৰ এণ্ড ছিনিয়ৰ লেভেলত এজন যদি প্লেয়াৰে খেলিবলৈ যায় 10,000 টকা যদি গ্ৰেণ্ট ইন এইড হিচাপে এজন প্লেয়াৰক দিয়া হয় তেওঁ কিটটো কিনিব পাৰে ট্ৰেক শ্বুট কিট এটা ভাল এযোৰ জোতা তেওঁ ছেকেণ্ড ক্লাছ আপোনাৰ ছেকেণ্ড এচিত অহা যোৱা টিকেটটো কাটিব পাৰে আৰু তাত গৈ 3-4 দিন তেওঁ সেই পইচাৰ হোটেলত থাকিব পাৰে 10,000 টকাৰে বহুত ডাঙৰ এমাউণ্ট 10,000 টকা আৰু অফিচিয়েলজনকো মেনেজাৰজনকো দিব পাৰে কোচজনক দিব পাৰে এই প্ৰস্তাৱটো বিত্তমন্ত্ৰীক ইতিমধ্যে এবাৰ আমি দিছোঁ না ইয়াৰ আগেও দিছিলোঁ কিন্তু বাৰে প্ৰতি পলিটিকেলি কথাটো যদি পাৰ্চিউ কৰা হয় কিন্তু বিভিন্ন কাৰণত প্ৰশাসনিক পৰ্যায়কে টাৰ্ণ ডাউন কৰা হয় আজি আপোনাৰ শ্বৰ যোগেদি আমি আমাৰ অসম অলিম্পিক সন্থাৰ যিটো আমাৰ ইনিচিয়েটিভ এইটো মই ৰাজহুৱা কৰিছোঁ যে আমি সুবোধ মল্ল বৰুৱা ডাঙৰীয়া জানে আমি ভাবিছোঁ যে পলিচিত লৈ আনক পইচাটো অসম গভৰ্ণমেণ্টে সেই এছ'চিয়েশ্যনক ৰিম্বাৰ্চমেণ্ট কৰক কাৰণ আমাৰ এছ'চিয়েশ্যনবোৰ ইমান স্বাৱলম্বী নহয় যদি আপোনাৰ 50টা প্লেয়াৰ নেশ্যনেল খেলিবলৈ নিব লাগে তেওঁলোকৰ 5 লাখ টকা তেওঁৰ ওচৰত নাই কিন্তু সেই প্লেয়াৰসকলক আগবঢ়াই নিয়াটো চৰকাৰৰ দায়িত্ব গতিকে চৰকাৰে যদি এইখিনি কৰে নিশ্চিত ৰূপত আজি আমাৰ যিটো পাৰফৰ্মেঞ্চ আজি অংকুচিতা বা আমাৰ কল্পনাই যেতিয়া খেলিছিলে যি ধৰণে আমাৰ শ্যামদাই লৈ গৈছিলে কিন্তু সেই সময়ত 10,000 নালাগে 2,000 টকাও যদি কোনোবাই দিলেহেঁতেন হয়তো দে উড হেভ বিন ইন অলিম্পিক পডিয়াম গতিকে এইটো চৰকাৰৰ এটা দায়িত্ব আছে মই চৰকাৰৰ অংশীদাৰ হৈও দুৰ্ভাগ্যবশতঃ ৰাজহুৱাভাৱে ক'ব নাই এইটো সঁচাকৈ পৰম আক্ষেপৰ কথা যে আমাৰ খেলুৱৈসকলক আমি সদায় ইগন'ৰ কৰোঁ খেলুৱৈসকলক তেওঁলোকৰ যাত্ৰাৰ কেনেকৈ যাব সুগম হ'ব আহিব কেনেকৈ সেইবিলাক কথা চিন্তা কৰা নহয় দুয়োগৰাকী খেলুৱৈ আছে তোমালোকৰ নিজৰ এলবিছো আছে সেনেকুৱা দুৰ্ভাগ্য হৈছিল নে এনেকৈ ৰুডা দুজন যোৱাৰ অংকুচিতা এতিয়া পৰিস্থিতি ধৰণি হৈছে কিন্তু এতিয়া মই যেতিয়া নেশ্যনেল মানে খেলিব গৈছিলোঁ তেতিয়া হৈছিলে মানে শ্লিপাৰত মানে হয় কিন্তু মানে হেৰি কনফাৰ্ম নহয় মানে টিকেট তো মানে যাই গৈ পাওঁ আমি আপুনি ধৰক 19ৰ পৰা গেম আছে আপুনি পাইছেগৈ 18ত তো মানে ইমান সেইখিনি শ্লিপাৰত যদি যাওঁতে কিমান মানে ভাগৰ কষ্ট হয় আকৌ গৈ পাই আকৌ পাৰফৰ্মেঞ্চ দিব লাগে প্ৰথম দিনাখনৰ পৰা যদি গেম পৰি যায় তেতিয়া মানে পাৰফৰ্মেঞ্চটো দিব নোৱাৰে চ' সেইকাৰণে মানে যোৱা যোনটো জাৰ্ণি হয় সেইটো যদি মানে ভাল হৈ যায় মানে সেইটো বহুত ভাল হ'ব আৰু আমাৰ আৰু পাৰফৰ্মেঞ্চ দিবৰ কাৰণে মানে খেলুৱৈ এজনে যেতিয়া এনেকৈ ট্ৰেইনত উইদাউট শ্লিপাৰ যেতিয়া যাব তো পাৰফৰ্মেঞ্চ কেনেকৈ দিব সেইটোৱে এইটো বহুত মানে আগৰ পৰাই মানে এনেকুৱা হৈছে আৰু কল্পনা চাগে বহুত আছে অভিজ্ঞতা এনেকুৱা কিতা অভিজ্ঞতা এনেকৈ মোৰ ক'লে মানে হেকে নহ'ব মোৰ মানে ইমানেই প্ৰব্লেম হৈছে আমি 2005ত আমি ইস্তানবুলত খেলিব গৈছিলোঁ ইণ্টাৰনেশ্যনেল প্ৰণামিকা মই আৰু আমাৰ গীতা চানু মেম গৈছিলে তেতিয়া আমি আহোঁতে আমাৰ ৰিজাৰ্ভেশ্যন নাছিলে গীতা মেমে কি কৰিলে আমাক জেনেৰেল ডাবাত সোমাই দিলে তেতিয়া জেনেৰেল ডাবাত সোমাই দিয়াৰ পাছত আমি বহিবলৈ জেগা পোৱা নাই একদম মানুহকেইটা টানা যুজা কৰি আছে মইতো কান্দিছোঁ মেম কৈছে মই আহি আছোঁ ৰ'বা বেগ লৈ তলত আছে মোক আগতে ওপৰত উঠাই দিছে তেতিয়া অসমৰ মানে প্ৰণামিকা মেডেল পাইছিলে ব্ৰঞ্জ মেডেল গুৱাহাটী ষ্টেচনত আমাক মানে গামোচা পিন্ধাবৰ কাৰণে ৰখি আছে তেতিয়া গীতা মেমে কি কৰিলে আমাক ভিতৰে আনি কিনি এচি ডাবাত লৈ আহিলে এচি ডাবাত আনি কিনি এচি ডাবাৰ পৰা আমাক নমাইছে যে আমাকতো গোটেই ৰাতি মেমে ৰখি আছে আমাৰ কাৰণে যে শুব পৰা নাই মই মানে অলপমান তেতিয়া বয়সো কম আছিলে কান্দিছোঁ তেতিয়া মেমে কৈছে যে এনেকুৱা কিবা কিবি পাৰি দিছে চিটত পাৰি কিনি শুব দিছে তাৰপিছতে এনেকুৱা কৰি মেমে আনি যেতিয়া গুৱাহাটী পাইছোঁ তেতিয়া আমাক শ্লিপাৰ এচি ডাবাৰ পৰা নমাইছে তেতিয়া মিডিয়া আহিছে আপোনাৰ তেতিয়া কোনোবা এজন মানুহ আছিলে আহিছিলে মই পাহৰিছোঁ আৰু সদায় আমাক মানে গীতা মেমে আমাক লেট্ৰিনৰ ওচৰত লৈ যায় বহাই কিনি ইমান গোন্ধ মানুহকেইটা আহে কেতিয়াবা গছকি পাৰ হৈ যায় আমাক তাতে টোপনিত আমি শুই যাওঁ মইতো ইণ্ডিয়া কেম্পত 12 বছৰমান কণ্টিনিউ ইণ্ডিয়া কেম্পত আছোঁ মেৰিকমহঁতৰ লগতে কিন্তু মই এনেকুৱা হৈছে কেতিয়াবা ৰিজাৰ্ভেশ্যন নাপাওঁ সেই লেট্ৰিনৰ ওচৰত আহোঁ কেতিয়াবা আপোনাৰ ৰাজধানীত আহিলে আমি ৰাজধানীতো টিকেট কনফাৰ্ম নহ'লেতো বহিবই নিদিয়ে এই তাতে কিবা গাৰু চাৰু থোৱা জেগাতে আমি সোমাই আহিছোঁ এনেকুৱা অৱস্থা হৈছে বহুত কষ্ট পাইছোঁ আৰু অভিজ্ঞতা বহুত আছে মোৰ মানে যে ছাকচেছ মেনি ফাদাৰ্ছ আপোনাৰ সফলতাৰ বহু পিতৃ থাকে মোৰ এটাই অনুৰোধ এনেকুৱা কিছুমান ক্ৰীড়াত য'ত চিলেকশ্যনৰ কাৰণে গ'লে আমাৰ নিউজ হৈ যায় যিটোৰ কোনো প্ৰফেশ্যনেল ভেলু নাই কিন্তু আজি কল্পনা চৌধুৰী বাটকটীয়া অংকুচিতা ৱৰ্ল্ড চেম্পিয়ন জুনিয়ৰত কিন্তু এওঁলোকৰ যিটো জীৱনগাথা যিটো কষ্ট যিটো আমি যে ক্ৰীড়া সংকটে যে মই পাইছোঁ কিন্তু আমি সকলোৱে মই ভাবোঁ ইট শ্বুড বি এ মুভমেণ্ট আজি সুবোধদাও আছে এলভিছো আছে
যে উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক মডাৰ্ণ স্পৰ্টছ আমি ছাষ্টেইন কৰিব নোৱাৰিম কিন্তু আজি সকলো এটা প্ৰশ্ন যে অসমৰ জুনিয়ৰ লেভেলত আমাৰ খেলুৱৈসকলে আমাক ইমান ডাঙৰ সপোন দেখুৱাই দিয়ে ছিনিয়ৰত কি হৈ যায় এইটোৱেই কাৰণ জুনিয়ৰ লেভেলত তেওঁলোকে কৰে মনৰ ইচ্ছাত আৱেগত বা তেওঁলোকৰ এটা সক্ষমতা থাকে কিন্তু ছিনিয়ৰত যেতিয়া গুচি যায় তাত যদি চাইণ্টিফিক এপ্ৰ'চ নাথাকে আজি অংকুচিতাই যিটো কথা ক'লে 18 তাৰিখে পাই 19 তাৰিখে খেলিব লাগে হাউ কেন ইট বি পচিবল শ্লিপাৰত গৈ কিন্তু আমি সেই একেটাই কথা যদি আমি টকা 4,500 দি যদি আমি ফ্লাইটত পঠাওঁ দুদিন আগত যদি পঠাওঁ আৰু 2,000 টকাৰ যদি হোটেলৰ ৰুম এটা দুদিনৰ কাৰণে লৈ দিওঁ চি কেন গেট এ মেডেল সেইটো নকৰি স্লিপাৰ ক্লাছত গৈ মেডেলটো পাই অহাৰ পাছত ৰেলৱে ষ্টেচনত আমি সকলো আদৰণি জনাবলৈ যাম ইয়াত ডাঙৰ একদম ফুলৰ মালা পিন্ধা হোৱাট ইজ দিছ মই ভাবোঁ যে এইটো কাৰণে আন্দোলন হোৱাৰ প্ৰয়োজন ক্ৰীড়া ক্ষেত্ৰৰ আমূল পৰিৱৰ্তনৰ কাৰণে আমি তাৰ কাৰণে সকলো সহযোগী হ'ব কি ক'ব তাৰ এডমিশ্যন এনেকুৱা অভিজ্ঞতা বহুত আছে বহুত গোটেই মানে হাফ অফ দি লাইফ মানে ট্ৰেইনতে গ'ল মোৰ তাৰ আৰম্ভণিহে ট্ৰেইনৰ পৰা মানে হৈছে আৰু এনেকুৱা দিন গৈছিল যে আমি ত্ৰিভান্ধাম যাব লাগে খেলিবলৈ বেংগলোৰ যাব লাগে সেইখিনি সময়ত ট্ৰেইনবোৰ 3 দিন 3 ৰাতি 4 ৰাতি হৈ যায় লাষ্টতো এনেকুৱা যে পানী নোহোৱা হৈ যায় ট্ৰেইনত ৰিজাৰ্ভেশ্যন নাই সেই সৰু সৰু পেকেট যে দিয়ে যে পানীৰ যে সেই পানী দি আমি মানে চব মানে কাম মানে কৰিবলগীয়া হয় আৰু মাজতেতো এনেকুৱা হৈছে যে বম্বেত গৈ পিনে আমি বেংগলোৰ কি কয় বম্বেত গৈ পিনে আমি 1 ৰাতি আছোঁ থাকিব জাগা নাই ষ্টেচনতে আমি শুই আছোঁ গোটেই আমি টিম ষ্টেচনত শুই আছোঁ কাৰ ওপৰত কেনেকৈ শুই আছে কোনো ক'ব নোৱাৰে তাৰপিছত সেই তেনেকৈ গোটেই লাইফ ট্ৰেইনতে গৈছে আৰু কি ক'ব সুমল বৰুৱা আমাৰ অসমৰ খেলুৱৈসকলৰ এই দুৰৱস্থা আৰু আচলতে আমাৰ ক'ৰবাত ক্ৰীড়া সংগঠকে হওক বা আমাৰ চৰকাৰী প্ৰশাসনৰ যিটো ব্যৱস্থা ক্ৰীড়া বিভাগ প্ৰত্যেকে হয়তো ইয়াৰ কাৰণে দায়ী হ'ব হয়তো এনেকুৱা এটা অৱস্থাৰ কাৰণে এনেকুৱা এটা ইনচিডেণ্টৰ কথা এটা কওঁ মই গিলবাৰ্ট শৰ্মা আজি নাই গিলবাৰ্ট দা প্ৰথমবাৰৰ কাৰণে নেশ্যনেল কেম্পত গৈছিল পাটিয়ালাত কেম্প হ'ব গুৱাহাটীৰ পৰা গৈছে তাৰ চিনি নাপায় একো অকলে গুচি গ'ল আম্বালালৈ টিকট কাটিছে আম্বালাত ৰাতি 2টা বজাত পাইছে তেতিয়া সেইটো ডেট ইজ 75-76ৰ কথা আম্বালাত পুলিচে এৰেষ্ট কৰিলে এৰেষ্ট কৰি থানালৈ লৈ গ'ল গিলবাৰ্ট দাই তেতিয়া ভালকৈ হিন্দী ক'ব নাজানে বুজাই ভাগত হাইৰাণ হ'ল অৱশেষত এজন মানুহ ওলালে যিয়ে বুজি পালে তেওঁ কৈ আছে যে মই নেশ্যনেল কেম্পত যাব গৈ আছোঁ পাটিয়ালাত হ'ব এইখিনি মোক ইয়ালৈকে আহিব দিছে ইয়াৰ পৰা যাব দিছে তাৰপিছত সেই মানুহজন যে বুজি পেলাই নেক্সট ডে ৰাতিপুৱা তেওঁ পঠিয়াই দিলে এনেকুৱা ইনচিডেণ্ট বহুত আছে কিন্তু এই কথাটো মানে মই বহুদিন আগৰ পৰাই কৈ আছোঁ যে ইণ্ডিয়াৰ অন্য ষ্টেট হাৰিয়ানা গুজৰাট মহাৰাষ্ট্ৰ আৰু অসম মই ভাবোঁ যে ডিফাৰেঞ্চটো বহুত তেওঁলোকে সুন্দৰভাৱে আহে খেলে কি কাৰণে তেওঁলোকৰ গোটেই বাজেটটো ইমান বেছি এটা ধৰক গুজৰাটৰ এৰাউণ্ড 700 ক্ৰ'ৰ্ছৰ পৰা 1000 ক্ৰ'ৰৰ ভিতৰত স্পৰ্টছৰ বাজেট আৰু আমাৰ কিমান কালি দেখিছোঁ 6 মাহত 143 ক্ৰ'ৰ্ছ ভাবি চাওক 1 নম্বৰ কথা মহাৰাষ্ট্ৰত ছেম কথা গতিকে আৰু দ্বিতীয়তে কথাটো হ'ল যে মই স্পৰ্টছ এতিয়াও অসমত পাৰ্টিকুলাৰলি অসমত আমি লাষ্ট 5 বছৰ অসমত স্পৰ্টছ কেপিটেল হ'বৰ কাৰণে বহুত কথাই হৈছে কিন্তু তথাপিও স্পৰ্টছ কিন্তু এতিয়াও ছেকেণ্ড কেটেগৰীত আছে এইটো একদম স্পষ্ট কথা আৰু এটা কথা যে স্পৰ্টছক যদি গুৰুত্ব দিব লাগে খেলুৱৈসকলক যে আগুৱাই নিব লাগে সকলো তেওঁলোকৰ পৰা যদি ভাল পাৰফৰ্মেঞ্চ বিচাৰিব লাগে আমি কিন্তু স্পৰ্টছক হেল্থৰ দৰে এডুকেশ্যনৰ দৰে ইনভেষ্টমেণ্ট ছেক্টৰত আনিব লাগিব মাষ্ট এইটো এটাতকৈ ডাঙৰ কথা কিন্তু আৰু এটা চাওক আৰু এইটোত যে অকল চৰকাৰৰ দায়ী সেইটো নহয় মই আমাৰ সংগঠকসকলো দায়ী কিন্তু সংগঠকসকলো মানে তেওঁলোকে সদায় চৰকাৰৰ মুখলৈ চাই বহি থাকে নিজাববীয়াকৈ একো নকৰে এটা ইনচিডেণ্ট এইটো এটা 98-99 এতিয়া মই নামটো নকওঁ মানুহজন ঢুকাই গৈছে এটা ষ্টেট এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী আছিল কিবাকিবি তেওঁ মানে নেশ্যনেল টিমলৈকে নেশ্যনেল কম্পিটিশ্যনলৈ পঠিয়াব লাগে তেতিয়া আমি বিভিন্ন প্ৰেমদাহঁতো চব আছিল আমাৰ ফালৰ পৰা আমি দুজনমানে ক'লোঁ যে এটা কথা কৰক আপুনি এটলিষ্ট নিজে অফিচৰ পৰা যাওক এটা তেতিয়া গুৱাহাটী ৰিফাইনেৰী কিন্তু বহুত স্পনচৰ কৰিছিল যে অন্ততঃ টিমটো পঠিয়াবৰ কাৰণে জাৰ্চিটোত সেই অৰ্গেনাইজেশ্যনটোৰ নামটো দি পেলাই আপোনালোকে অনাৰ ব্যৱস্থা কৰকচোন আৰু তেওঁলোকে নিশ্চয় আৰু সেই সময়ত গুৱাহাটী ৰিফাইনেৰীত
এক্সিকিউটিভ ডাইৰেক্টৰ পোষ্টত আছিল এজন অসমীয়া আৰু তেওঁ সাংঘাতিকভাৱে খেলক সহায় কৰিছিল কিন্তু তেওঁ কেতিয়াও নগ'ল কিন্তু সেইবাৰ সেই টিমটো নগ'লেই এনেকুৱা ধৰণৰ কথা কিছুমান আছে গতিকে আগবাঢ়ি যাব লাগিব গোটেই কথাবিলাক নিখন এনেকুৱা আমাৰ ক্ৰীড়া ক্ষেত্ৰত এনেকুৱা ঘটনা বহুত আছে অনেক হ'ব এনেকুৱা আৰু আমাৰ খেলুৱৈসকলৰ দুৰ্ভাগ্য তাৰ মাজত আমাৰ খেলুৱৈসকলে যিটো প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কৰি আনিছে আচলতে তেওঁলোকৰ নিজৰ এটা একান্তপতীয়া তেওঁলোকৰ মন দৃঢ়তাৰ ফলতে আজি তেওঁলোকে সফল আহিছে মই আকৌ এবাৰ যাব বিচাৰিছোঁ লাভলীনাৰ ঘৰখনলৈ যিখন ঘৰত বৰ্তমান উপস্থিত আছে আমাৰ সাংবাদিক দেৱাশীষ সাহা তেওঁৰ সৈতে আছে পিতৃ মাতৃ আছিলে আৰু বাকী পৰিয়ালৰ কোন আছে দেৱাশীষ এবাৰ মই জানিব বিচাৰিছোঁ লাভলীনাই শিক্ষা লাভ কৰা বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষকগৰাকী মোৰ সৈতে আছে সোণাৰাম ভৰালী মই ছাৰ আপোনাৰ কাষলৈ আহিছোঁ যিহেতু এসময়ত আপুনি হয়তো পাঠদান কৰিছিলে তেওঁক আপুনি অ আ ক খ শিকাবলগীয়া হৈছিল তেওঁক শিক্ষা জীৱনৰ তেওঁৰ সৈতে আপুনি জড়িত হৈ আছিল আজি সেইগৰাকী আপোনাৰ ছাত্ৰী আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কি ক'ব এই মুহূৰ্তত আজি লাভলীনা বৰগোহাঁই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে এই খবৰটো আচলতে পিতৃ মাতৃ আত্মীয় স্বজনক আনন্দ দিয়াৰ লগে লগে আমি শিক্ষক হিচাপে বা শিক্ষাগুৰু তেওঁ শিক্ষক হিচাপে আমিও এটা ভাবিব নোৱাৰা আনন্দ লাভ উপলব্ধি কৰিছোঁ আৰু তেওঁৰ যিখিনি কাৰ্যক্ৰমণিকা এই কাৰ্যক্ৰমণিকাই মই ভাবোঁ উঠি অহা প্ৰজন্মক বেলেগ ধৰণে অনুপ্ৰাণিত কৰিব লাভলীনাৰ যিখিনি প্ৰতিভা সেই প্ৰতিভা আচলতে তেওঁৰ ষষ্ঠ শ্ৰেণীৰ পৰাই আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ দৃষ্টিত ধৰা পৰিছিল অষ্টম শ্ৰেণীৰ পৰাই তাই নিজকে কিবা এটা কৰাৰ বা নিজক কিবা এটা কামত জড়িত কৰি নিজে জয় হোৱাৰ যিটো বাসনা বা যিটো আকাংক্ষা সেই আকাংক্ষা যেন তেওঁ পঢ়ি ৰাখিছিল চৰকাৰৰ ওচৰত মই দাবী তুলিছোঁ বা চৰকাৰলৈ মই আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে ধনশিৰি মহকুমাত ক্ৰীড়া অনুশীলন কেন্দ্ৰ কৰি বিশেষভাৱে লাভলীনাৰ এই চিন্তা লাভলীনাৰ এই কৰ্মৰাজিৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ইয়াত এটা বক্সিং ৰিং তাত স্থাপন কৰাৰ দিহা কৰে মই ধন্যবাদ জনাইছোঁ আপোনাক সোণাৰাম ভৰালী ডাঙৰীয়া মোৰ সৈতে এগৰাকী স্থানীয় লোক আছে তেখেতে ক'ব যে বাৰমুখীয়াৰ উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে খুব চমুকৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পোনপ্ৰথমতে মই আচলতে লাভলীনা বৰগোহাঁইক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অহা 24 তাৰিখে যি বক্সিং খেলাৰ প্ৰতিযোগিতা হ'ব সেই খেলত যাতে তেওঁ গ'ল্ড মেডেল আনিবলৈ সক্ষম হয় আচলতে গাঁওখন আমাৰ অতি পিছপৰা পিছপৰাৰ কাৰণে আমি এই অঞ্চলৰ পৰাই যে ইমান সুদক্ষ খেলুৱৈ পাইছোঁ আমি চিৰকৃতজ্ঞ আৰু বহুত সুখী আৰু ইতিমধ্যে গাঁওখনৰ উন্নয়নৰ দেৱাশীষ মোৰ সময় কমি আছে দেৱাশীষক মই ধন্যবাদ জনাইছোঁ সেয়া আছিলে বৰপথাৰ বাৰমুখীয়া গাঁৱৰ পৰা দেৱাশীষ সাহা তাৰ লগতে তেওঁলোকে কৈছে গাঁওখন পিছপৰা এলেকাৰ পৰা মোৰ আচৰিত লাগে যে আমাৰ যিখন পিছপৰা এলেকাৰ ল'ৰা ছোৱালীবিলাকে সদায় খুব ভাল হ'ব তেওঁলোকে একদম জিলিকি উঠে তেওঁৰ মই অংকুচিতাৰ ঘৰলৈ গৈছোঁ একদম ভিতৰৰ সৈতে ঠাই কল্পনাৰ সৈতে তেনেকুৱা ঠাই পাই আহিছে মানে আমাৰ এই ল'ৰা ছোৱালীবিলাক ভিতৰৰ পৰা আহি জিলিকি যায় মানে খুব সুন্দৰভাৱে জিলিকি উঠে মই অকণমান আকৌ এবাৰ মই হেমন্ত কলিতাৰ ওচৰলৈ গৈছোঁ হেমন্ত কলিতা অসমৰ বক্সিঙত অসমৰ সম্ভাৱনা হেমন্ত কলিতাই নিশ্চয় এটা ৰুটমেপ ৰেডি কৰি ৰাখিছে ৰুটমেপ এটা মই হেমন্ত কলিতাৰ পৰা জানিব বিচাৰিম কি আশা আছে অসমৰ বক্সিঙলৈ কি প্ৰত্যাশা কি সম্ভাৱনা কি ক'ব আপুনি এই মুহূৰ্তটো পইণ্টা আজি আমাৰ টীম গৈ হাৰিয়ানা পাইছে এই নেশ্যনেল ইউথ চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিবলৈ হয় কৰোণাৰ এই অত্যন্ত এনেকুৱা এটা দুৰ্ভাগ্যজনক পৰিৱেশৰ মাজতো আমি চেষ্টা কৰি আমি ইউথ 15জনীয়া টীম আমি পঠাইছোঁ আৰু ইয়াৰ পিছতে জুনিয়ৰ টীমটো যাব 26 তাৰিখৰ পৰা আছে চেম্পিয়নশ্বিপ এই গোটেই টীমটো পঠাবৰ কাৰণে আমাৰ প্ৰায় 1.5 লাখ টকা খৰচ হৈছে এছ'চিয়েশ্যনত তাৰ মাজতেও এটা ভাল পৰিৱেশ আহিব বুলি আমি আশা কৰি আছোঁ আৰু এই ইউথ টীমটো আৰু জুনিয়ৰ টীমটোৰ পৰাই আহিব লগা এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে আমাৰ চিলেকশ্যন আছে টীমৰ তো আমি আটাইকে কৈছোঁ ভালদৰে খেলিবলৈ আৰু ভালদৰে খেলিলে এছিয়ান চেম্পিয়নশ্বিপত যাবলৈ সুবিধা পাব আৰু সেই ঠিক তেনেদৰে এই আমি ইণ্টাৰ ডিষ্ট্ৰিক্টটো যোৱা বছৰ কৰিলোঁ ইণ্টাৰ ডিষ্ট্ৰিক্টটো কৰি থাকোঁতে মাৰ্চ মাহৰ পিছতে আকৌ লকডাউন হৈ গ'ল তো বহুত ক্ষেত্ৰত আমি ক'ভিডৰ কাৰণে পিছুৱাই থাকিব লগা হৈছে আমি গোটেই প্লেয়াৰখিনিক আমি ইনষ্ট্ৰাকশ্যন দিছোঁ যাতে ঘৰত থাকি পেলাই স্পাইৰিংটো কৰিব নোৱাৰে স্পাইৰিংটো এলাউ কৰাই নাই অসমত এতিয়াও গভৰ্ণমেণ্টে তো স্পাইৰিংটো বাদ দি পেলাই বাকীখিনি কৰি থাকক আমাৰ ৰোড মেপটো এনেকুৱা ধৰণৰ আছে যে আমি প্ৰথমতে আমি ব্লক লেভেলৰ পৰা ষ্টাৰ্ট কৰোঁ পইণ্টা ব্লক লেভেল তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট তাৰপিছত নেশ্যনেলৰ পিছত আৰু নিজৰ লাইনটো মেডেল পালে তেওঁলোকে কৰি থাকিব কিন্তু এই ক্ষেত্ৰত আমি চৰকাৰৰ পৰা আৰু আশা কৰিছোঁ সহায় কৰিব লাগিব
কাৰণ আমি টেকনিকেল ছাইডটোহে চাব পাৰোঁ সদায় হয় ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি ইকুইপমেণ্টছ দিয়াৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি যদি চৰকাৰে আমাক সহায় কৰে তেতিয়াহ'লে আমি আকৌ লাভলিনাৰ নিচিনা আৰু বক্সাৰ আমি কেইবাটাৰ নিচিনা আৰু বক্সাৰ আগুৱাই আহিবলৈ আমি অসম বক্সিং সন্থা ভাৰতীয় বক্সিং ফেডাৰেশ্যন হেমন্ত কলিতা আপোনালোকো আচলতে আমি সকলোৱে অসমবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপোনালোকৰ নিচিনা ক্ৰীড়া সংগঠকে অহৰহ এটা চেষ্টা কৰি থকাৰ ফল হয়তো পাইছে যে লাভলিনা আজি অলিম্পিকৰ দুৱাৰত তেওঁ থিয় হ'বলৈ সক্ষম হৈছে মই আপোনালোকক সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান লক্ষ্যকৰ ওচৰত আহিছোঁ আপোনালোকে এইবাৰ লাভলিনাক উৎসাহ জনাবৰ কাৰণে আপোনালোকে টকিঅ'লৈ গৈ আছে কেতিয়া লাভলিনাক কেতিয়া লগ পাব তাত আমি টকিঅ'লৈ আমাৰ হেমন্ত কলিতা বক্সিং ফেডাৰেশ্যনৰ খুব ভাল খবৰ যে হেমন্ত কলিতা বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেল আৰু তেওঁ ছেক্ৰেটাৰী আচলতে স্পৰ্টছ পলিটিক্সটোত এনেকুৱা এটা হয় মাজে সময়ে শুনা পাওঁ যে আচলতে নেশ্যনেল ফেডাৰেশ্যনবোৰত যদি আমাৰ প্ৰকৃতাৰ্থত যদি ৰিপ্ৰেজেণ্টেশ্যনটো ভাল নাথাকে খুব এক্সেলেণ্ট কেৰিয়াৰবোৰ বাদ দি এভাৰেজ কেৰিয়াৰবোৰ আগবঢ়াই লৈ যোৱাত কেতিয়াবা অসুবিধা হয় কিন্তু হেমন্ত কলিতা আজি থকাৰ কাৰণে বক্সিঙত বহুতখিনি আমাৰ বক্সিং ফেটাৰ্নিটিৰ কাৰণে সুবিধা হৈছে এই ধৰণে আমি নিজে এথলেটিক্সত থকাৰ কাৰণে বহুখিনি আমিও সুবিধা পাইছোঁ যে আমি নেশ্যনেলছবোৰ আনিব পাৰিছোঁ নেশ্যনেলছবোৰ অনুষ্ঠিত কৰোঁতে অসুবিধা হ'লেও আমাৰ খেলুৱৈসকলে যথেষ্ট এক্সপ'জাৰ পাইছে গতিকে ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ ফালৰ পৰা যিটো নেশ্যনেল অলিম্পিক ডেলিগেট নেশ্যনেল অলিম্পিক কমিটি ডেলিগেট হিচাপে হেমন্ত কলিতা আৰু আমি নিৰ্বাচিত হৈছোঁ আৰু আমাৰ সুবোধ দা তেখেতে স্পৰ্টছ জাৰ্নেলিষ্ট ফেডাৰেশ্যনৰ ফালৰ পৰা প্ৰেছিডেণ্ট তেওঁ ইতিমধ্যে যাব আপোনালোকে গম পাইছে যে আমি যাম আৰু সেইকাৰণে আজি আমি যিহেতু ইণ্ডিয়ান টীমটো অফিচিয়েলি দে আৰ ফ্লাইং টু টকিঅ' ফ্ৰম ভেৰিয়াছ পাৰ্ট অফ দ্য ৱৰ্ল্ড আমি তাক কমেমৰেট কৰিবৰ কাৰণে আজি আমাৰ অসমৰ যিসকল প্ৰাক্তন বা বৰ্তমান আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ দ্বাৰা উৎসাহিত কৰিবৰ কাৰণে অনুষ্ঠান কৰিছিল প্ৰণয় আপুনি তাৰ অংশীদাৰ আছিল এখন গামোচাত তেওঁলোকৰ আমি হস্তাক্ষৰ লৈছোঁ আৰু তেওঁলোকক প্ৰদান কৰিম তাতেই সেইটো হৈছে মূলতঃ আমি তেওঁলোকক তাতে দিয়াৰ এক পৰিকল্পনা কৰিছোঁ আৰু মই এইখিনিতে এটা কথা যোগ কৰিব বিচাৰোঁ হেমন্ত কলিতাই যিটো কথা কৈছে পূৰ্বতে মই যিটো এটা পৰিপূৰক যে দুটা টীম পঠাব 1.5 লাখ টকা তাৰ কাৰণে স্পনচাৰশ্বিপটো ক'ৰ পাৰিছে কোন কি কথা আহিছে কোনো নাজানে কি ধৰণে হেমন্ত কলিতাই বা আমাৰ কালিচৰণ বড়ো বা এই ফেডাৰেশ্যনটো বা এছ'চিয়েশ্যনটো যা যোগাৰ কৰিছে কিন্তু ইয়াৰ পাছৰ পৰা যি মেডেল লৈ আহিব আমি বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন হ'ব সুবোধদাহঁতে উৎসাহিত কৰিব ইয়াৰ পাছৰ কথাখিনি আমি লৈ যাবৰ কাৰণে আমাৰ পৰিকল্পনাটো অকল হেমন্ত কলিতাই লক্ষ্য কৰে বা কৰিব এই চৰকাৰৰ যিটো দায়িত্ব এই মল্ডিংটোত আমি কেৱল এটা পৰ্যায়ৰ পৰা চাই আছোঁ মই বাৰম্বাৰ এটা কথা ক'ব বিচাৰোঁ যে আমি হাজাৰজনী লাভলিনা পাম আজি হয়তো কল্পনাই যিটো সময়ত মহিলা বক্সিং আৰম্ভ কৰিছিলে মেৰী কমৰ চি উড হেভ বিন অলিম্পিক মেডেলিষ্ট কিন্তু আমাৰ ক'ৰবাত ভিজন নাছিল সেইকাৰণে আমি আগুৱাই নিব নোৱাৰিলোঁ আজি অংকুচিতা জুনিয়ৰ লেভেল ৱৰ্ল্ড চেম্পিয়ন হ'ল আফটাৰ ডেট আমি হয়তো টাৰ্গেট অলিম্পিক পডিয়ামে লগ বা নলওঁ আমি কোনফালৰ পৰা আমি অংকুচিতাক ইয়েৰলি আমি আপুনি যিটো আমাৰ সুবোধ দাই ক'লে বা আপুনিও কৈছিলে যে ইনভেষ্টমেণ্টৰ কথাটো আমি ইনভেষ্টমেণ্টটো কৰিলোঁ নে নাই আমি পোৱাৰ পাছত 1 কোটি 2 কোটি দিম বেলেগ কথা কিন্তু পোৱাৰ আগলৈকে যিখিনি কৰিব লগা আছিলে এই মেথডলজিকেল যিটো কথা মই ভাবোঁ যে আমাৰ ক্ৰীড়া বিভাগ অলিম্পিক ক্ৰীড়া সংগঠক সকলোৱে লগ লাগি অসমত এটা খুব বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ পৰিৱৰ্তনমুখী এটা চিন্তা চৰ্চাৰ মানে আহি পৰিছে য'ত এটা কেম্পেইনৰ প্ৰয়োজন প্ৰণয় দা আপোনাকো অনুৰোধ জনাম আপুনি সাংবাদিক কম ক্ৰীড়া ক্ষেত্ৰত জড়িত বেছি মই ভাবোঁ কেম্পেইনত আপুনি লিড কৰক যাতে আৰু আমি খেলুৱৈ উলিয়াব পাৰোঁ আৰু অলিম্পিয়ান উলিয়াব পাৰোঁ শেষত কি ক'বা শেষত মই লাভলিনা বাক সেইটোৱে বেষ্ট উইচেছ থাকিল যাতে গ'ল্ড মেডেল লৈ আনে আমাৰ দেশৰ কাৰণে আৰু অসমৰ কাৰণে আৰু এটা কথা মানে ক'বলৈ বিচাৰিছোঁ যাতে আপোনালোকে গৈ গাঁৱে গাঁৱে গৈ পেলাই যাতে মানে এনেকুৱা স্পৰ্টছমেন যাতে আপোনালোকে বিচাৰি উলিয়ায় তেতিয়াহে মানে আৰু ভাল লেভেললৈকে মানে পাৰফৰ্মেঞ্চ দিব পাৰিব আৰু যেনেকৈ ছাৰে ক'লে লক্ষ্যকৰ ছাৰে ক'লে মানে গেম জিকাৰ পিছত যোনখিনি আমাক মানে সহায় কৰে সেইখিনি আমাক যদি আগতে তেতিয়া হয় আৰু আগতে মই ক'ব বিচাৰোঁ আমাৰ লাভলিনা গুড লাক ভালকৈ খেলক আমাৰ কাৰণে মেডেল আনক দেশৰ কাৰণে এয়ে মই ক'ব বিচাৰিম লাভলিনা আমাৰ অসমৰ ফাৰ্ষ্ট ফিমেল হয় এইটোতো চবেই আমি প্ৰাউড ফিল কৰি আছোঁ আৰু এইটো সদায় আমি কৰিম এইটো অসমৰ কাৰণে বহুত ডাঙৰ কথা আৰু মই এইটোৱে ক'ম যে ইয়াতে কোনো মেল ফিমেল নাই আজিকালি কোনো মেল নাই ফিমেলো ইমান আগবাঢ়িছে কাৰণ এইবাৰ অলিম্পিক্সত জাষ্ট 10টা মান খালি আৰু মেল খালি 10জন আগত আছে ফিমেল আগত চ' সেই 50-50কে আছে চ' মই বিচাৰোঁ যেন মানে ফিমেলো যেন বহুতখিনি আগবাঢ়ি সুমল বৰা গম পাইছোঁ টকিঅ' যাব নিউজ কভাৰেজৰ কাৰণে লাভলিনাক কেতিয়া লগ পোৱাৰ সম্ভাৱনা আছে মই যাম ধৰক
29 জুলাইত গোটেই 30 জুলাইত পামগৈ কিন্তু তাৰ আগতে বিভিন্ন কোভিডৰ বিভিন্ন নিয়ম আছে এইবিলাক প্ৰট'কল ক্ৰছ কৰাৰ পিছতহে মই ক'ব পাৰিম যে মই টকিঅ' পামগৈ আৰু যেতিয়া ক্ৰছ কৰি পেলাই টকিঅ' পাম নিশ্চিতভাৱে লগ পাম কাৰণ লাভলিনাৰ খেল 24 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু ফাইনেলখন হ'ব 7 আগষ্টত মই 7 আগষ্টলৈকে থাকিম আশা কৰিছোঁ তেতিয়া লাভলিনাক পাম কিন্তু মই লাভলিনাক শুভেচ্ছা দিম কিন্তু এটা কথা মই আগতে কৈছোঁ কবিতা এটা কথা পৰাগ শইকীয়াৰ কবিতা লাষ্ট এটা নতুন এটা কবিতা লিখিছে কবিতাটো আছে সূৰ্য উঠা দেশলৈ ওলাইছে আমাৰ লাভলিনা সপোন দেখিছোঁ পিন্ধি আহিব তেওঁ জলফাই পাতৰ মালা হাৰকিউলিছৰ জলফাইডালেৰে গঢ়া আয়ুধৰ দৰে তেওঁৰ দুহাতে প্ৰদৰ্শন কৰিব সৰ্বশক্তিমান কলা শুভেচ্ছা থাকিল তেওঁৰ বাবে কৰোঁ আমি আত্মাৰ উপাসনা এইটো মানে পৰাগ শইকীয়াই লাভলিনাক শুভেচ্ছা দি পেলাই কবিতাটো লিখিছে আমি আশা কৰিম এই শুভেচ্ছা আমাৰ সকলোৱে কৰক আৰু প্ৰাৰ্থনা কৰক উপাসনা কৰক লাভলিনাই যাতে আমি চিন্তা কৰা আমি ভবা সেই লক্ষ্যস্থানটো পাইগৈ ঠিক আছে মই লাভলিনাৰ কথা আৰু এটা কথা ক'ব খুজিছোঁ মই ইয়াৰ আগতে লাভলিনাৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ তেতিয়া তাই কৈছিলে মেৰি কমৰ তাই ৰুম পাৰ্টনাৰ আছিল সম্ভৱ কমনৱেলথ গেমছত মেৰি কমৰ ৰুম পাৰ্টনাৰ মই সুধিলোঁ যে মেৰি কমৰ পৰা কি শিকিলা কৈছে আগদিনাখন মেৰি কমে গ'ল্ড মেডেল পাইছে গ'ল্ড মেডেল পাই ৰাতিপুৱা সময়ত লাভলিনা দেখিছে কাষৰ বিছনাখনত মেৰি কম নাই তেতিয়া লাভলিনা চক খাই গ'ল ক'ত গ'ল ছোৱালীজনী তাৰপিছত অলপ সময় পাছত তাই ওলাই গৈ অলিম্পিক গেমছ ভিলেজত ওলাই গৈ বিচাৰিলে যে মেৰি কমে তেতিয়া ৰিঙত গৈ প্ৰেক্টিছ কৰি আছে আগদিনা গ'ল্ড মেডেল পালে ক্ষুধাটো ইমান ক্ষুধা আছে যে পিছদিনা আকৌ 99ত ইম্ফলত নেশ্যনেল গেমছ হৈছিলে সেইবাৰ গোলাপ চাঁদ 5000 মিটাৰত সদায় গোলাপ চাঁদ পাই থাকে বিনয় সিং বোলা এজন মণিপুৰৰ প্লেয়াৰ আছিল সি কেতিয়াও নাপায় সি সদায় ছেকেণ্ড পজিশ্যন পায় আমি কিবা কাৰণত জয়ন্ত দাস আছিলে আমি পোষ্ট অফিচত গৈছিলোঁ তেতিয়া বিনয় সিং তেওঁৰ লগৰ ল'ৰা এজনলৈকে আহিছে সি খবৰ কৰি আছে আপোনালোকে সুধিছে যে গোলাপ চাঁদ আহিব নাই তেতিয়া অৱশেষত গম পোৱা গ'ল যে গোলাপ চাঁদ নাহে সি এইবাৰ গ'ল্ড মেডেল পাম সঁচাকৈ সেইবাৰ গ'ল্ড মেডেল পাইছিল গতিকে এই মানসিকতাৰে লাভলিনাই সেই ষ্টেজত অৱতীৰ্ণ হ'ব লাগিব মই সেইটোৱে কৈছোঁ যে মেৰি কমৰ পৰা সেইটো শিক্ষা লৈছে যে আগদিনা গ'ল্ড মেডেল পাই পিছদিনা আকৌ বক্সিঙত প্ৰেক্টিছ কৰি আছে এইটো এটা খুব ভাল খবৰ যে আজি বহুতে কয় এটা কথা যে লাভলিনা ৱৰ্ল্ড নাম্বাৰ 2ৰ পৰা হঠাৎ ৱৰ্ল্ড নাম্বাৰ 5লৈ গ'ল বেষ্ট বিকজ যে এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ মেডেল পালে কিন্তু আমি এটা কথা মনত ৰখাটো উচিত তেওঁ মাত্ৰ ক'ভিডৰ পৰা মুক্ত হৈ সেই মেডেলটো পাইছে ক'ভিড যুঁজত জয়ী হৈ ব্ৰঞ্জ মেডেল আনিছে গতিকে নাও চি ইজ ভেৰি মাছ ফিট আৰু এতিয়া তাই চি ইজ ইন হাৰ বেষ্ট ফৰ্ম নাও আৰু সেই সময়ত মাতৃৰো অসুখ আছিল সেই সময়ত ৱৰ্ল্ড চেম্পিয়নশ্বিপত কিন্তু আমি সামৰিব লাগিব আমি লাভলিনালৈ আমাৰ সকলোৰে আন্তৰিক শুভেচ্ছা আছিলে আমাৰ প্ৰত্যেকে আমি আশা কৰি আছোঁ আমি সকলোকে সমস্যা লাষ্টত ক'ম গ' ফৰ গ'ল্ড বুলি আমি চব বুলি ক'ম আৰু আমি আশা কৰিছোঁ যে লাভলিনা অকল ব্ৰঞ্জৰ পদকে নহয় ৰূপৰ পদক নহয় একেবাৰে গ'ল্ড লৈ আহিব সেইটো আমাৰ সকলোৰে কামনা আৰু আমি সকলোৱে এবাৰ ফ্ৰেমত সকলোকে দেখুৱাবলৈ এবাৰ অনুৰোধ কৰিছোঁ টিভি ফ্ৰেমত আমি সকলোৱে ক'ম যে লাভলিনা গ' ফৰ গ'ল্ড লাভলিনা গ' ফৰ গ'ল্ড গতিকে আমি স্বৰ্ণ আজৰি আনিব লাভলিনাই সেইটো আমি আশা কৰিছোঁ আমাৰ সমগ্ৰ অসমবাসীৰ প্ৰত্যাশা গুড লাক লাভলিনা আমি এই কামনাৰে আজি ষ্টুডিঅ' মজিয়া মই বিদায় ল'ম তাৰ পূৰ্বে মই সুবোধ মল্ল বৰুৱা লগতে আমাৰ এলভিছ কল্পনা তাৰপাছতে অংকুচিতা আৰু লক্ষ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ হেমন্ত কলিতাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দেৱাশিষ সাহাই গোলাঘাটৰ পৰা সহযোগ কৰাৰ কাৰণে দেৱজিৎ ফুকনক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠানৰ ইয়াতেই সামৰণি মাৰিছোঁ